বিপ্লৱী বীৰ তই নহবি হতাশ সংগ্ৰামী তোৰ জীৱনৰ মূল সমৰক দেখুৱাই দে তোৰ তেজৰ শকতি কিমান বিপুল মৰম লগাই লগাই মৰম লগাই লগাই মাজনী কৰি দি পাগলী পানী কেঁচুৱা থাকোঁতে বুলি ক'ব লাগিব তেতিয়াৰ পৰাই ধৰক আমাক মানে ভিক্ষা কৰি আমাক লৈ ফুৰিছিলে তেতিয়া জুবিন গাৰ্গে ঢোলক এটা লৈ তাতে একদম প্ৰেক্টিছ কৰি থাকে এনেকুৱা মানুহ এনেকুৱাকৈ প্ৰেক্টিছ কৰা মানুহ মই জীৱনত দেখাই নাছিলোঁ জুবিন গাৰ্গে কয় এনেই শিল্পী হোৱা নাই তেখেতে ইমান সাধনা কৰে এটা ঢোলক বজাই থাকে আমি দেখোঁ ঢোলক এটা লৈ লৈ শৰতৰ সন্ধিয়া নামৰ এখন কেছেট আহিছিলে জীৱনলৈ তাৰপিছত সেই গীতটোত গীত গাই আকৌ মই জেলতো থাকিবলগীয়া হৈছিলে মানে আৰ্মিবিলাকক কৈহে দিব লাগে আৰ্মিবিলাকে কৈ দিয়াৰ পাছত আৰু মোক গম পালে যে ইউ আলফাই আছিলে তেতিয়া আলফাৰ গীতবিলাকে গায় ইটো ইয়াকতো ধৰিব লাগে তেনেকৈ ধৰি লৈ গ'ল সেইটোৱে ইমানকৈ ভৰিকেইটা উভতাই লৈ পিনি ভৰিত ইমান মাৰে একে ফটোচুনত খুন্দা মাৰে পিঠিত কিন্তু কথাটো অলপ গণ্ডগোল হৈছিলে মনটো টিংখাঙৰ মানুহজন তাৰে মানে মন আছিলে নিচিনা লাগে সিটো কম চিনাকি কৰি দিম বুলি চিনাকি কৰি দিবলৈ নিচিনা চিনাকি কৰি দিলে নমস্কাৰ মই মঞ্জিতাই সকলোকে স্বাগতম জনাইছোঁ আমাৰ অতিথিৰ এক বিশেষ অনুষ্ঠানটোলৈ আজি যিহেতু আমাৰ প্ৰিকেপটো দেখি আপোনালোকে গম পাইছে আজি আমাৰ অতিথিজন কোন শৈশৱত আচলতে তেখেতে খুব কষ্টৰে নিজৰ জীৱনটো অতিবাহিত কৰিছিল আৰু সেই জীৱনৰ আচলতে কষ্টবোৰৰ পৰা তেখেতে বহু কথা শিকিলে সংগ্ৰাম কৰিলে আৰু আজি পৰ্যায়ত সমূহ অসমবাসী ৰাইজে হয়তো তেখেতক এজন সংগীত শিল্পী বুলি চিনি পায় তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ শিল্পী বিপিন চাওডাং আজি আমাৰ অতিথিৰ বিশেষ অতিথি আমি পোনপ্ৰথমেই তেখেতৰ কাষলৈ যাওঁ বিপিন দা আৰু বৌ দুয়োকে আজি আমাৰ অতিথিৰ এই বিশেষ অনুষ্ঠানটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ দেই যিহেতু আমি একেবাৰে আমাৰ যিসকল দৰ্শক আছে বা আমাৰ যিখিনি আত্মীয় সকলোৱে হয়তো জানে আমি একেবাৰে ঘৰুৱা আচলতে আমি আজি একেবাৰে ঘৰুৱাভাৱে কথাবোৰ পাতিম আমি বিপিন দাৰ বিষয়ে বা বৌৰ বিষয়ে যিখিনি আমি নজনা কথা আজি অতিথিৰ এই মজিয়াতে আমি সকলোবোৰ পাতিম একেবাৰে মনৰ কথা যিহেতু আপোনালোকে বহুত ব্যস্ত থাকে নহয় জানো বিহুৰ প্ৰগ্ৰেমবোৰ যিহেতু অন্ত পৰিছে বিপিন দা নহয়নে বিহু কেনেকুৱা গ'ল এইবাৰ হয় প্ৰথমে মই আপোনালোকৰ পডকাষ্ট চেনেল অতিথি চেনেলটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ চিনে শ্ৰদ্ধা জনাইছোঁ ভক্তি ভৰা সেৱা জনাইছোঁ হয় বিহুৰ কথা ক'বলৈ গ'লে এইবাৰ অকণ বিহুবিলাক ঠাণ্ডা আছিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে কিছুমানে প্ৰগ্ৰেমবিলাক অলপ ঠাণ্ডা লাগিলে মনবিলাক অলপ সেমেকা লাগিলে তাৰ ভিতৰতে কিন্তু বিহু অসমীয়া বাপতিসাহোন বিহু হিচাপে অসমীয়া মানুহে কিন্তু বাদ দিয়া নাই বিহুবিলাক কৰিলে খুব ভালে লাগিলে বিহুবিলাক কৰিলোঁ এতিয়া বিহু অনুষ্ঠান শেষ হ'ল এতিয়া ধৰক বেলেগ কিছুমান অনুষ্ঠানো হৈ আছে বাকী অনুষ্ঠানবিলাক হৈ আছে বিহুটো দেখিছোঁ যে আপোনালোকে পোনপ্ৰথমে আচলতে আমাৰ প্ৰাণৰ শিল্পীগৰাক শ্ৰদ্ধাৰে আচলতে স্মৰণ কৰিয়ে আপোনালোকে প্ৰগ্ৰেমবোৰ কৰিছে যিখিনি অনুষ্ঠান সেনেকৈ দেখিবলৈ পাইছিলোঁৱে বাৰু আমি সামাজিক মাধ্যমৰ জৰিয়তে সেইটো আচলতে গোটেই সংগীত শিল্পীখিনিয়ে আচলতে খুব এটা সুন্দৰ পদক্ষেপ লৈছে বুলি ভাবিছোঁ কাৰণ যিহেতু তেখেত আমাৰ প্ৰাণৰ শিল্পী তেখেতক আপোনালোকে শ্ৰদ্ধা জনাই আচলতে তেখেতৰ সৃষ্টিৰাজিখিনিও জীয়াই ৰাখিব লাগিব সেইকাৰণেও অনুষ্ঠান কৰিব লাগিব নহয় জানো নকৰি নোৱাৰি আচলতে যিসকলে জুবিন গাৰ্গক সান্নিধ্য পাইছিলে সেইটো কথাটো বাদেই গোটেই অসমৰ ৰাইজে আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই স্তব্ধ হৈছিলে আচলতে অসমৰ আকাশে বতাহে পূবে পশ্চিমে উত্তৰে দক্ষিণে কেৱল এটাই ধ্বনি গুঞ্জৰিত হৈ আছিলে সেইটো হৈছে জয় জুবিন গতিকে মঞ্চখনত উঠাৰ লগে লগে ইফালেও মানুহে চিঞৰে সিফালেও চিঞৰে জয় জুবিন দা গতিকে জুবিন গাৰ্গৰ
এতিয়া আমি গীত গাওঁৱে প্ৰত্যেক মঞ্চতে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তাকে আপোনালোকে তেখেতৰ যিখিনি সৃষ্টিৰাজি আছে সেইখিনি আপোনালোকে আচলতে শিল্পীসকলে আগুৱাই লৈ যাব লাগিব তাৰে কামনা কৰিছোঁ যিহেতু আমি আপোনাৰ বিষয়ে গোটেই অসমবাসী ৰাইজে হয়তো বিপিন চাওডাং বুলি ক'লে চিনি পায় সৰুৰ পৰা ডাঙৰলৈকে যিহেতু আপোনাৰ গীতবিলাকত আচলতে এটা চহা জীৱনৰ আমি যিটো আমাৰ অসমীয়া সমাজৰ মাটিৰ গোন্ধ থকা আপোনাৰ গানবোৰ আপোনাৰ গানত দেশপ্ৰেমমূলকো থাকে লগতে আমাৰ অসমীয়া জাতিটোক ভাল পোৱা এটা প্ৰতিফলন আপোনাৰ গানবোৰত দেখিবলৈ পোৱা যায় তাৰ বিষয়ে আমি পাতিম পোনপ্ৰথমে আমি জানিব বিচাৰিম যে বিপিন দা শৈশৱ কেনেকৈ ক'ত পাৰ হৈছিল আৰু কেনেকৈ পাৰ হৈছিল হয় আপোনাৰ চেনেলটোলৈ অহাৰ আগতে মই কেইবাটাও অনুষ্ঠানলৈ গৈছোঁ প্ৰায় মোৰ জীৱনৰ কথা এইবিলাক কৈছোঁ আচলতে মোৰ গাঁওখন টিংখাং সমষ্টিত পৰে হয় ডিব্ৰুগড় জিলাৰ 2 নং নাচনি চকলীয়া গাঁও বুলি ক'লে জানে চকলীয়া বুলি ক'লে চিনি পায় তাতে এখন খুব ভিতৰুৱা গাঁও আছিলে এতিয়া আজিকালি অলপ ভাল হৈছে সেই ভিতৰুৱা গাঁওখনতে আমাৰ জন্ম এখন দুখীয়া ঘৰত খুব বেছি দুখীয়া ঘৰত জন্ম হৈছিলে আমাৰ আৰু এই তাতে আৰু শৈশৱ কটাইছিলে দুখ সুখৰ মাজতে হয় গান গাবলৈও সেই আপুনি সৰুতে আপোনাৰ গানৰ প্ৰতি ধাউতি আছিলে গানলৈ আপুনি কেনেকৈ মানে হাবিয়াস হ'ল গান যে গাব লাগিব বা গান মই গাই সৰুতে ভাবিছিলে নিজে মই এতিয়া যিহেতু আপুনি এজন সফল সংগীত শিল্পী সেই মানে শিল্পী হোৱাৰ যিটো এটা মন সেইটো সৰুতে আছিলেনে নাই আছিলে আচলতে গান গাই মই খুব ভাল পাইছিলোঁ হয় গান বুলি ক'লে মই একদম পগলা যিকোনো তেতিয়াতো আমাৰ ঘৰত ৰেডিঅ' নাছিলে বা টিভি নাছিলে এইবিলাক বস্তু আমাৰ ঘৰত নাই কিন্তু ওচৰে পাঁজৰে যিবিলাক ধনী মানুহ আছিলে ধনী বুলি বৰ বেছি ধনী নাই কাৰোবাৰ ঘৰত এটা ৰেডিঅ' আছিলে ব্লেক এণ্ড হোৱাইট টিভি এটা আছিলে তেতিয়া সেইবিলাকতে কেতিয়াবা আমি ওচৰলৈ গৈ সেই ৰেডিঅ' গীতবিলাক শুনিলে একদম পাগল হৈ যাওঁ খুব বেছি ভাল পাওঁ আৰু দুই এটা কথা মনত গানবিলাকৰ যেতিয়া গাই মনত ৰাখি নিজে গাবলৈ চেষ্টা কৰিছিলোঁ আৰু তাতে মোৰ কথাটো অলপমান বেলেগো হ'ল বাৰু পানী কেঁচুৱা থাকোঁতেই বুলি ক'ব লাগিব তেতিয়াৰ পৰাই ধৰক আমাক মানে ভিক্ষা কৰি মোক লৈ ফুৰিছিলে তাৰপিছত অকণমান ডাঙৰ হ'লোঁ ডাঙৰ হোৱাৰ পিছত ভণ্টি জন্ম হ'ল ভণ্টি জন্ম হোৱাৰ পিছত আৰু এটা সমস্যা আহিলে মায়ে মানে এইখিনি কৰিবলগীয়া হ'ল দেউতাৰ ব্ৰংকাইটিছ ৰোগৰ ৰোগী আছিলে তেওঁ কাম বন আচলতে লাষ্টত কৰিব নোৱাৰা হ'ল আৰু বেমাৰ আপোনাৰ দেউতাই হয় ঘৰৰ মাটি সম্পত্তিবিলাকো বন্ধক দিবলগীয়া হ'ল বেমাৰ কাৰণে আৰু ঘৰৰ যিখিনি বাচন বৰ্তন আছিলে সেইখিনিলৈকে আৰু বন্ধক দিবলগীয়া হ'ল বিক্ৰী কৰিবলগীয়া হ'ল তাৰপিছত অৱশেষত চব পেটৰ কাৰণে আৰু পেটৰ ভাতৰ কাৰণে লাষ্টততো তেনেকৈও নহ'ল লাষ্টত মাটি চাটি দিয়াৰ পাছত খেতি বাতি নহ'ল আমাৰ লাষ্টত আমি ককাইদেউ আছে মই ভণ্টিজনীও সৰু তাৰপিছত মায়ে তেতিয়া একো ঘৰে ঘৰে কাম কৰিছিলে কাম কৰাৰ পিছত মাৰো লাহে লাহে গাবিলাক অকণমান বেয়া হ'ল ভৰি বিষ এটা হৈছিলে তাৰপিছত মায়ে ধৰক ধান বানিবলৈ ধান ৰুবলৈ অলপ দিগদাৰ পাইছিলে তাৰ ভিতৰতে ৰুৱে আৰু কিন্তু সেইখিনিতো নহ'লগৈ লাষ্টত ভিক্ষা কৰিবলগীয়া হ'ল মায়ে যেতিয়া মায়ে ভিক্ষা কৰিবলগীয়া হ'ল তেতিয়াতো ভণ্টি আছে ভণ্টিজনীক ধৰিবনে মায়ে ভিক্ষা জলুঙা ধৰিব তেতিয়া লাষ্টত মায়ে মানে মোকো ভিক্ষা কৰিবলৈ লৈ গৈ আৰু তেনেকৈ মোৰ ভিক্ষা জীৱনত বহুত ঘূৰিলোঁ মানুহৰ বিভিন্ন গাঁৱত ঘূৰিলোঁ মাৰ লগত ভিক্ষা কেতিয়াবা মই ভিক্ষাৰ জুলুঙা লওঁ কেতিয়াবা ভণ্টিক লওঁ তেনেকৈ আমাৰ ভিক্ষা জীৱন মানে বহুত দিনলৈ চলিছিল মানে শৈশৱটো মানে বহুত শৈশৱকালটো আপুনি মানে বহুত সংগ্ৰাম কৰিব লগা হৈছিল বিভিন্ন ক্ষেত্ৰত কৰিবলগীয়া হৈছিলে আৰু তেনেকৈ মানে আমি গানৰ কথা যে ক'লে যেতিয়া ভিক্ষা কৰি ফুৰোঁ মায়ে জানে যে মোৰ কণ্ঠটো অলপ ধুনীয়া তেতিয়া মায়ে গৃহস্থক কয় এই আমাৰ ল'ৰাটোক কেইটামান ভাত দিব নেকি ই বৰ ধুনীয়াকৈ গান গাই দিব কেতিয়াবা আমাৰ লঘোণো থাকিবলগীয়া হয় যে তেতিয়া মায়ে লঘোণত থাকিব পাৰে ভণ্টিয়েতো মাৰ গাখীৰ খায় মই এতিয়া মাৰ লগত যাব লাগে মোৰতো অলপ ভোক লাগি থাকে গতিকে মায়ে সেই কথাখিনি সুবিধা লয় আৰু
কিবা এটা গাই দিব, কিবা এটা দি দিয়কচোন ভাত কেইটামান এনেকৈ বুলি কয় গৃহস্থক। কিছুমানে দিয়ে কেতিয়াবা, কিছুমানে তাৰ মাজত নিদিয়ে। নিদিয়ে। তাৰ ভিতৰতে মোক গান গাবলৈ কয় কিছুমানে, তেতিয়া মই খুব ধুনীয়াকৈ গাই দিওঁ। সেই অগ্ৰজ আমাৰ মনীষীসকলৰ গীত, কোনে আজি আবেলি মৰম দিলে সেই তুলি, মনত আছে তেনেকুৱাবিলাক গান মানে গাই দিওঁ, যিকেইটা মোৰ মনত আছে আৰু অলপ অলপ আৰু জনা নজনাকৈ। সেই কণ্ঠটো আছিলে যে গৃহস্থই খুব ভাল পায়। তেতিয়া মোক 2-4 অনা পইচাও দিয়ে, গানটো গোৱাৰ ভাতো বাবদ দিয়ে খাবলৈ, তেনেকৈ আগবাঢ়ি গৈছিলোঁ। আৰু মোৰ উৎসাহটো মানে সেইসকল শ্ৰোতাৰ আছিলে, তেওঁলোকে কিন্তু মোক বহুত উৎসাহ দিছিলে। যেতিয়া পইচা 4 অনা 8 অনা মোক দি দিয়ে, তেতিয়া মোক গীত গাবলৈ বহুত বেছি মন যায়। হয়, তেনেকৈ মই আগবাঢ়ি গৈছিলোঁ। এই যে আপুনি ধৰক কোনে আজি আবেলি যিটো গানৰ কথা ক'লে, সেই গানবোৰ কোনোবাই শিকাইছিল নে নিজে কেনেকৈ আয়ত্ব কৰিছিল সেইবোৰ? কোনো নাছিলে। মই যে কৈছিলোঁ সেই যে ৰেডিঅ'বিলাকত বাজি থাকে, খুব বাজেতো সেইবিলাক গীত। তাৰমানে তেতিয়া মই কাৰোবাৰ ঘৰত ৰেডিঅ' বাজি থাকিলে মই ওচৰত গৈ শুনি থাকোঁ। গানৰ প্ৰতি ধাউতি আছিল, গান ভাল পাইছিলোঁ আচলতে। তেতিয়া সেই অকণমান বেছি ডোখৰ নাজানো, এটা গান সম্পূৰ্ণকৈ গাবলৈ গ'লে মই নোৱাৰিম। হয়, আচলতে গৃহস্থই যেতিয়া গীতটো গাবলৈ দিয়ে, মই সম্পূৰ্ণ গীতটো গাব নোৱাৰোঁ, মানে সিমান মুখস্থ নাথাকে। মানে ৰেডিঅ'ত যিখিনি শুনা হয় সেইখিনি আয়ত্ব কৰা হয়, তেনেকৈ গোৱা হয়। আৰু তেতিয়া 2-4 অনা যেতিয়া দি দিয়ে আৰু মনটো খুব বেছি ভাল লাগে। যিহেতু মানে কি নিজৰ আচলতে কিবা এটা পাবলৈ কিবা এটা কৰিব লাগিব, নহয় জানো? সেনেকুৱা ধৰণৰ হৈছিলে তেতিয়া। আৰু মায়ে শুনি থাকেনে যেতিয়া আপুনি গান গায়? মায়ে অনুপ্ৰেৰণা যোগাইছিল নে? শুনি থাকে, মায়ে শুনি থাকে। আমি আই বুলি কৈছিলোঁ। আয়ে মানে ধুনীয়াকৈ শুনে আৰু বেছিকৈ ভালকৈ গালে ভাল পায় আৰু। অলপমান যদি ক'ৰবাত বেয়া হয়, তেতিয়া যদিও মা ভিক্ষাৰী আছিলে, কিন্তু ব্ৰেইনটো বহুত শ্বাৰ্প আছিলে, বহুত ভাল কথা জানে। আৰু তেতিয়া কয় আৰু তই এই গীতটো ক'ৰবাত ভালকৈ গালে, এইটো ভালকৈ গাইছিলি, এইটো বেয়াকৈ গাইছিলি। ৰাস্তাতে আমি কথা পাতোঁ আৰু। এতিয়া আপোনাৰ যি সফলতা, আপুনি যেতিয়া ধৰক বিপিন চাওডাং হ'ল, আপোনাক অসমবাসী ৰাইজে চিনি পালে, তেতিয়া মায়ে গম পালেনে সেইখিনি কথা? আপোনাৰ সফলতাৰ কথাখিনি মায়ে মানে গম পাবলৈ মা জীয়াই আছিলেনে তেতিয়া? গোটেই কথাখিনি আচলতে নাজানিলে। মই যেতিয়া ধৰক কেছেট কৰিলোঁ, সেই কথাটো জানে, ই যে গান গাবলৈ পাৰিছেগৈ, আৰম্ভ কৰিছে, পাৰিছে, সেইখিনিক লৈ মা সন্তুষ্টি আছিলে। জীৱনত কিন্তু মোৰ সফলতা তেনে বৰ বেছি দেখি নাপালে। হয়, তেতিয়া এই আপুনি গান গাই থকা অৱস্থাত দেউতাও আছিলে নে জীয়াই? আছিলে। দেউতাটো ৰোগী আৰু ব্ৰংকাইটিছ ৰোগৰ ৰোগী। তেখেতেতো খুব বেছি দিন হোৱা নাই ঢুকুৱা। লাষ্টতে শেষলে যেতিয়া আমাৰ অলপ ভাললৈ আহিলে আৰ্থিকটো, তেতিয়া দেউতাকো যথেষ্ট চিকিৎসা কৰি মানে দেউতাক ভাল কৰা হ'ল। হয়, আপুনি যে এই সংগীত জগতখনলৈ যে আহিলে, তাৰ বাবে কিবা আনুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰিছিলে নেকি ক'ৰবাত, ধৰক গানৰ ক্ষেত্ৰত? তেতিয়া কৰিছিলোঁ, কিন্তু খুব বেছি নহ'লগৈ সেইটো। তেতিয়া আৰু মই অলপমান ডাঙৰ হৈছোঁ, হালৰ মুঠিত ধৰিব পৰা হ'লোঁ। তেতিয়া মানে বেলেগৰ ঘৰত মই হাল বাওঁ, হালোৱা থাকোঁ আৰু বেলেগৰ ঘৰত কাম কৰোঁ, হালোৱা থাকোঁ। তেতিয়া বহুতে কৈছিলে তোৰ মাতটোতো বহুত ভাল, তই গান গাব পাৰিবি, কিন্তু আনুষ্ঠানিক শিক্ষা লোৱাটো ভাল। এতিয়া আনুষ্ঠানিক শিক্ষা ল'বলৈ আমাৰ ওচৰত সুবিধা নাছিলে। টিংখাঙত আছিলে, টিংখাঙৰ কলেজত শিকাইছিলে। সুনীল জীৱেশ্বৰ মোহন ছাৰে সেইটো উদ্যোগ লৈছিলে। সুনীল মোহন ছাৰে শিকাইছিলে। তেখেতে আপোনাক গান শিকাইছিল? তেখেতে শিকাইছিলে সাৰেগামা। তেতিয়া মই হাৰমনিয়ামে দেখা নাছিলোঁ। আমাৰ নৱ গগৈ বুলি কয়, আমাৰ চকলীৰে মানুহ এজন, তেখেতে বহুত ভাল পায় আৰু গানবিলাক, আৰু মোক গান গোৱাৰ সম্ভাৱনাটো দেখিছিলে। গতিকে তাত মানে এডমিশ্যন ল'বলৈ হ'লে 20 টকা এটা লাগে। সেই 20 টকা এটা তেওঁৱে দিছিলে, আৰু তেওঁৰ চাইকেলতে মোক তুলি লৈ গৈছিলে গান শিকিবলৈ। সেই তেনেকৈ গৈ যেতিয়া মই এই কলেজত পাইছিলোঁ, তেতিয়া প্ৰথম মই হাৰমনিয়াম দেখিছোঁ। তাৰ আগতে মই হাৰমনিয়াম দেখা নাছিলোঁ। সৰু ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়া গাইছে, সাৰেগামা গাইছে। তেতিয়া লাষ্টত আৰু মোকো যিজনে শিকায় ছাৰে মোকো সুধিছিলে, তুমি গান গাব পাৰিবা? মই বোলো ছাৰে এনেকৈ শিকিবলৈ আহিছোঁ। তেতিয়া মোক ছাৰে সাৰেগামা কৰিবলৈ কৈছিলে। তেখেতে হাৰমনিয়ামখন লৈ 20 টকা দিয়াৰ পিছত তেখেতে মানে
সেই সাৰেগামা শিকাইছিলে তেতিয়া মোক যেনেকৈ চাহ কৰিবলৈ কৈছিলে মই পাৰিছিলোঁ তেতিয়া মানে কৈছে এই ল'ৰাটোৱে পাৰিব দে গান গাবলৈ প্ৰথম দিনাই সপোনত দেখিছিলে লাষ্টত কিছুদিন মই তেখেতৰ ওচৰলৈ গ'লোঁ নৱ ককাইদেউৰ লগতে তাৰপিছতে টিংখাঙলৈ যোৱাটো মোৰ সেইটো সময়ত মানে ইমান সহজ নহয় বহুত দূৰে হৈ যায় ঘৰতো তেনেকৈ চাইকেল নাই খোজকাঢ়ি গ'লে অকণমান দিগদাৰ বেলেগৰ ঘৰত হালোৱা থকা ল'ৰাহে আৰু দিগদাৰ হয় গতিকে লাহে মোৰ তাত যোৱা বন্ধ হৈছিলে গান শিকিবলৈ তো লাষ্টত যেতিয়া মই স্কুল অৱস্থাত আছিলোঁ ক্লাছ 7-8ত তেনেকৈ পঢ়ি আছিলোঁ তেতিয়া চক্ৰলিম্বু নামৰ এজন ওচৰতে আমি পাইছিলোঁ অলপ টিপমীয়া গাঁও পাৰ হৈ তাতে তেখেতে শুকানী বুলি কয় জেগাডোখৰত তেখেতে আছিলে চক্ৰলিম্বু ছাৰ এতিয়াও জীয়াই আছে মই সেইদিনা এদিন তেখেতক লগ পাইছিলোঁ আৰু তেখেতে কিন্তু মোক খুব ধুনীয়াকৈ সাৰেগামাৰ পৰা সেইখিনি শিকাইছিলে প্ৰথম ৰাগ চাগবিলাক কেনেকৈ গাব লাগে তেখেতে মোক শিকাইছিলে হয় বৰ ধুনীয়া গীত শিকাইছিলে মই গীত এটা মনত পৰে তেখেতে এই গীতটো বৰগীত এটা প্ৰথম শিকাইছিলে জয় জয় দব জলনিধি যা আধব ধাতা সূত্র মাত্রা খিলতা স্মরণে কর সিদ্ধি দিন দয়া নিধি ভকত মুকুতি পদদাত্রা জয় জয় দব জলনিধি যাধব ধাতা তেখেতে মোক প্ৰথম বৰগীত শিকাইছিলে জীৱনত চক্ৰলিম্বু ছাৰে ইমান ধুনীয়াকৈ শিকাইছিলে গীতটো আৰু সেই গীতটো পাছত মোক কৈছে তই গাব পাৰিবি এইটো কম্পিটিশ্যন দিবিচোন ক'ৰবাত তেনেকৈ কম্পিটিশ্যন দিছিলোঁ মই সেইটো সময়ত ক'ৰবাত তেতিয়া মই কিন্তু ফাৰ্ষ্ট প্ৰাইজে পাইছিলোঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল হয় আপুনি তেনেকৈ আপুনি ধৰক সংগীতবোৰ শিকিছিল নহয় জানো তেনেকৈ আগবাঢ়ি গৈছিলোঁ আপোনাৰ একদম প্ৰথম গীত কোনটো আছিল আপোনাৰ জীৱনৰ প্ৰথমটো গীত প্ৰথম গীত বুলি ক'বলৈ মোৰ আমি ককাইদেউৱে লাহে ডাঙৰ হৈ আহিছিলে মই ডাঙৰ হৈ আহিছিলোঁ আপোনাৰ এইখিনিতে আৰু এটা কথা সুধিম যিহেতু আপোনাৰ ককাইদেউও গানৰ লগত জড়িত হৈ আছে নহয় জানো মই যেতিয়া গীতবিলাক শিকিলোঁ বৰগীত চগীত দুইটা যেতিয়া শিকিলোঁ দুই এটা তেতিয়া ককাইদেউৱে আকৌ গীত লিখা এটা হেৰি আছিলে তেওঁ মানে ইমান ধুনীয়াকৈ গীত লিখিব পাৰে সেইটো বয়সতে তাক ভাবিব নোৱাৰি আচলতে ক্লাছ 8-9তে 10তে তেওঁ বৰ ধুনীয়াকৈ গীত লিখে তেনেকৈ ককাইদেউৱে গানবিলাক লিখে মই সুৰ কৰোঁ আৰু তেতিয়া ছাত্ৰ সন্থা অসম আন্দোলন তেনেকুৱাবোৰ অলপ মানে খুব ৰাইজে ভাল পাইছিল লগতে সংযুক্ত মুক্তি বাহিনী আহিছিলে গতিকে দেশপ্ৰেমমূলক গীতবিলাক বেছি ৰাইজে ভাল পাইছিল আমি মনত আছে সদৌ অসম ছাত্ৰ সন্থাৰ ল'ৰাবিলাকে মোক যেতিয়া আমাৰ ঘৰৰ পৰা ছাত্ৰ সন্থাত সোমাবলৈ লৈ আহিছিলেগৈ আমাৰ নাচনী আঞ্চলিক ছাত্ৰ সন্থা আছিলে নাচনী শাখা ছাত্ৰ সন্থা লিঙেৰী আঞ্চলিক ছাত্ৰ সন্থা তাতে আমি শ্বহীদ বেদী বনাইছিলোঁ শ্বহীদ বেদী বনাবলৈ যাওঁতে পইচা লাগে তেতিয়া ককাইদেউৱে এটা গীত লিখি দিছিলে মই সুৰ কৰিছিলোঁ গীতটো তেতিয়া মনত আছে প্ৰথম জীৱনৰ গীত বুলি ক'ব লাগিব সেইবিলাক কিন্তু ৰেকৰ্ডিং কৰা নহয় তেনেকৈ গাইছিলোঁ আহানা অসমবাসী জনতা আন্দোলন কৰোঁ দুনাই হত শ্বহীদলৈ প্ৰণতি জনাই হত শ্বহীদলৈ প্ৰণতি জনাই তেনেকুৱা গীতবিলাক আমি টেবুলতে এনেকুৱা বজাই আমি গাইছিলোঁ সেইবিলাক মোৰ প্ৰথম গীত আছিলে নিজে সুৰ কৰিছিল এইবোৰ গান নিজে সুৰ কৰোঁ ককাইদেউ গীতটো লিখি দিয়ে কেতিয়াবা মই সুৰ আগত কৰোঁ তেওঁ কথাখিনি ভৰাই দিয়ে মই তেতিয়া গানৰ কথাবিলাক মই ভৰাব জনা নাছিলোঁ তেতিয়া ককাইদেউৱে কৰে আৰু লাষ্টততো আহি অকণমান ডাঙৰ হ'লোঁ বিভিন্ন ঘৰে ঘৰে তেতিয়াও মই কিন্তু হালোৱা বেলেগৰ ঘৰৰ পৰাহে মই স্কুললৈ যাওঁ লাষ্টত মানে খুব গান গোৱাৰ কথাটো অহুকানে পহুকানে ওলাই গ'ল ন এই ল'ৰাটোৱে গীত গায় খুব ভাল গায় তেনেকৈ এদিন মানে পথাৰত হাল বাই থাকোঁতে সংযুক্ত মুক্তি বাহিনী ল'ৰাবিলাক পথাৰলৈকে গৈছিলে বন্দুক লৈ গৈছিলে এজাক মানুহ
বন্দুক চন্দুক লৈ গ'ল তাৰপিছত গৃহস্থক ক'লে ল'ৰাটো এৰি দিয়া অকণমান সময় কাম নাই আমি লৈ যাম তেতিয়া মালিকে আৰু না বুলি ক'বই নোৱাৰে নহয় তেতিয়া সংযুক্ত মুক্তি বাহিনী বুলিলে ভালো পায় আৰু বন্দুক হাতত আছে আৰু একো নকৰেও তেনেকৈ লৈ গৈ মোক কিবা কিবি ক'লে আৰু মানে তুমিতো গীত গোৱা তোমাৰ কণ্ঠটো ভাল দেশপ্ৰেমমূলক গীতবিলাক গাই ভাল পোৱা গতিকে আমি কেছেট কৰিম তুমি গাব লাগিব তেওঁলোকে আপোনাক কৈছিল মইতো একো মানে আচৰিত আৰু মোৰ কাৰণে তেওঁলোক ভগৱানে হৈছিল কাৰণ মোৰ গীত গাবলৈহে মন আছে বেছিকৈ গীত গাবলৈহে বেছি মন গতিকে মই ক'লোঁ তেওঁলোকক গামেই বুলি ক'লোঁ তেতিয়া ককাইদেউকো ক'লে গীত লিখিবলৈ ক'লে মই ককাইদেউ মই লাগি গ'লোঁ আৰু তেতিয়া প্ৰথম কেছেটখন হৈছিলে তেখেতে সংযুক্ত মুক্তি বাহিনীয়ে ফাইনেন্স কৰিছিলে সেইখনে আছিলে মুক্তিৰ গান সেইটো আচলতে প্ৰথমটো আচলতে কেছেট আপোনাৰ নহয় জানো প্ৰথম কেছেট মোৰ জীৱনৰ তেতিয়া ৰাইজে আদৰি লৈছিল বহুত বেছি 8টা গান তাত হৈছিলে মোৰ গুৰু আছিলে তেতিয়া মোৰ গুৰু বুলি যাক ভাবো লোহিত গগৈ গীত 2টা গাই দিছিলে এটানে 2টা গাইছিলে অনিমা গোহাঁই বাইদেউ গাইছিলে অনিমা গগৈ আছিলে তেতিয়া গোহাঁইলে বিয়া হৈছিলে তেখেত এতিয়া নাই আমাৰ মাজত লোহিত ককাইদেউ এতিয়াও আছে লোহিত ককাইদেউ গাইছিলে এটা গীত বিপ্লৱী বীৰ তই নহবি হতাশ সংগ্ৰামী তোৰ জীৱনৰ মূল সমৰক দেখুৱাই দে তোৰ তেজৰ শক্তি কিমান বিপুল এই গীতটো লোহিত ককাইদেউ গাই দিছিলে তেখেতক লগ পালে মই জাগনত গৈছিলোঁ মানে কৈছিলোঁ তেখেতক লগ কৰিবলৈ বহুত কষ্ট কৰি তেখেতক কৈছিলোঁ ককাইদেউ মোক গান এটা গাই দিব মোক কেছেটখনত তেতিয়া সংযুক্ত মুক্তি বাহিনী ক'লে ঠিকে আছে লোহিত গগৈক লৈ লোৱা তেখেতকো পইচা পাতি সংযুক্ত মুক্তি বাহিনীয়ে দিছিলে যি দিছিলে আৰু কিমান দিছে কি কথা মই নাজানো আৰু কেছেটখনৰ সম্পূৰ্ণ ফাইনেন্স তেওঁলোকে কৰিছিল তাৰ সেই কেছেটখন ওলোৱাৰ পিছত আপোনাক যিহেতু অসমবাসী ৰাইজে আদৰি লৈছিল তাৰপিছত আপুনি মঞ্চত গীত গাবলৈ আৰম্ভ কৰিছিল নে মঞ্চত গীত গোৱাৰ তাৰ আগতে মই গাইছিলোঁ তাৰ আগতে মঞ্চত তেনেকুৱা নহয় মানে সেই তেতিয়া জয়মতী উৎসৱ পাতে জয়মতী দিৱস পাতে তেতিয়া কিছুমানে জয়মতী উৎসৱ বুলি কয় জয়া দিৱস পাতে কিন্তু মানে তাতে এবাৰ আমি মোৰ লগত আৰু 2জনমান মানুহ আছিলে ল'ৰা একেই আৰু ঢোলক বজাই হাৰমনিয়াম বজাই তেনেকৈ আমি মানে জয়া দিৱস পাতিছে য'ত তালৈ গ'লোগৈ আমিতো বোকা ৰাস্তা তেতিয়া আমি ড্ৰেছ পোছাক নেচাওঁ মানে আমি হাৰমনিয়াম এখন তেতিয়া লৈছিলোঁ হাৰমনিয়াম এখন লৈছোঁ আৰু সি ঢোলক এটা ল'ৰাই ঢোলকটো কাণত ল'লে আমি এনেকৈ পেন চেনখিনি বেগত ভৰাই হাফ পেণ্ট পিন্ধি আমি পথাৰে পোনাই দিছোঁ গান গাব লাগিব বহুত দূৰ একদম ইমান বোকাত আমি গৈ তাৰ পালোগৈ তাৰ পৰাই সেইখনে মোৰ প্ৰথম মঞ্চ আছিলে দেই এই কথাটো মই কৰোণা সন্ধি গৈ আছিলে খুব ভাল গায় তেতিয়াই মানে আপোনাৰ দাদাও আছিলে নেকি লগত তেতিয়া দাদা নাই তাতে ৰেডিঅ' আৰ্টিষ্ট মাতিছে গগৈ বুলি কয় তেখেতক মাতিছে ভাল গায় তেখেতে তেওঁটোক আমাৰ কাৰণে আৰু বহুত ডাঙৰ আৰ্টিষ্ট বহুত ডাঙৰ গায়ক বনগীত গায় তেখেতে তাৰপিছতে সেই তালৈ গ'লোঁ আমাক নিদিয়ে নহয় গাবলৈ আমাক এটা দিয়ক বোলে এনে বুলি কৈছোঁ নিজে মানে ধৰক ৰিকুৱেষ্ট কৰিব লগা হৈছে এনেকুৱা আৰ্টিষ্ট আহিছে ৰেডিঅ' আৰ্টিষ্ট আহিছে গতিকে আজিতো টাইম নহ'ব এনেকৈ ক'লে বেয়া নাপাবা এনে ক'লে আৰু তাৰপিছত আমাৰ এই লগৰকেইটা মানে কৰোণা আৰু 2টামান আছে খুতুৰি থাকে মানে এটা গাবলৈ দিয়কচোন এটা গাবলৈ দিয়ে আমি পটকৈ গাম হেৰি কৈছে তেতিয়াহ'লে সিহঁতি মিউজিক উঠাৰ আগতে চিন কাপোৰখন পেলাই দিয়ে কলা চিন কাপোৰখন পটককৈ গাবি এটা গাবলৈ চান্স দিছোঁ এটাই গাবি মানে তেতিয়া মানে হেৰি নাই আমাক মাইক্ৰফোন আমাৰতো নিজৰ মাইক্ৰফোন নিয়া নাই চাউণ্ডত যিটো আছে মানে এটা ষ্টেণ্ড নাই এই লগৰ ল'ৰা এটা মানে সি পটাপট গ'ল কৰোণাই হৈছিলে সি গৈ পিনি জেওৰা খুটি এটা বাঁহ এডোখৰ লৈ আনিলে ষ্টেজত ফাঁক থাকে যে সেই ফাঁকত ভৰালে আমি টেবুলতহে এতিয়া হাৰমনিয়াম লৈ লওঁ সি ঢোলক বজাব লাগে নহ'লে সি ধৰি থাকিব পাৰিলে হ'লে সি ঢোলক বজাব লাগে মই হাৰমনিয়াম বজাব লাগে নহ'লে মই ঢোলক বজাব লাগে হাৰমনিয়াম বজাব লাগে সেইটো মানে ফাঁকত মাৰিডাল ভৰাই মাইক্ৰফোনটো এনেকুৱা গোটা আছিলে এনেকুৱাকৈ বান্ধি দিলে মোৰ ওচৰত তেতিয়া মানে চিন কাপখন এটা গাবলৈ কৈছে যে এটাই মানে আমি গীত এটা গাইছিলোঁ গোৱাৰ পিছততো একদম ৰাইজে ধুনীয়াকৈ বজাইছে ইমান ধুনীয়াকৈ গাইছে সেই ল'ৰাকেইটাই বোকা চোকা লাগি আছে তাত গৈ আমি পেঞ্চন সলাই লৈছোঁ যে চেণ্ডেলটো কথাই নাই জোতা কথাই নাই চেণ্ডেল নিপিন্ধোঁ আমি সেই তেনেকৈ গালোঁ
বিৰাট হুলস্থুল নহয় তাৰপিছত এটা গায়ে মানে মানে আমাৰ আৰু এফালে আৰ্টিষ্ট আছে গায়ক আছে চিন কাপোৰটো পেলাই দিছিলে একদম হুলস্থুল নহয় উঠা চিন কাপোৰ উঠা গোটেই মানুহ ধাপ ধুপ মৰিয়া মৰিয়া এনেকুৱা হৈ গ'ল উঠাই দিয়ে বোলে গাবলৈ দে সিহঁতক তাৰপিছত মানে আকৌ উঠাই দিলে তেতিয়া মই আৰু দুটামান গীত গাইছিলোঁ খুব ভাল পাইছিলে ৰাইজে আৰু সেই কৰোণায়ো গাইছিলে তেনেকৈ আমি সেইখনে মঞ্চৰ আছিলে আমাৰ প্ৰথম মঞ্চ যিহেতু আচলতে আপোনাৰ লগত যিকেইজন সংগীত ধৰক সংগীত শিল্পী আছিলে তেখেতসকলেও আচলতে যথেষ্ট কষ্ট কৰিছিলে আজিকালি এতিয়া ল'ৰা ছোৱালীবিলাকক ক'লে সেনেকুৱা কথাবোৰ বিশ্বাস নকৰিবই ন স্পীকাৰটো ধৰক হেৰিত লগাই দিয়া আচলতে গান গোৱা এটা হেঁপাহ আছিল আপোনালোকৰ সেইকাৰণে পাৰিছিল বহুত কষ্ট কৰিছিলোঁ তেতিয়া আৰু তেনেকৈ সেই সংগ্ৰামৰ মাজতহে গীত হৈছে তাৰপিছতে আৰু মুক্তিৰ গান যেতিয়া হ'ল তাৰপিছততো মোৰ সংগঠনৰ ল'ৰাবিলাকে সংযুক্ত মুক্তি বাহিনীৰ ল'ৰাবিলাকে বিভিন্ন জেগাত লৈ ফুৰে গান গাবলৈ তেনেকৈ হাবিতো লৈ যায় জংঘলতো লৈ যায় ক'ৰবাত য'ত মিটিং চিটিং হয় আৰু তাতে দুই এটা গীত গাবলৈ দিয়ে আৰু মুক্তিৰ গান ইফালে মানে বহুত চলিছিল ছুপাৰ ডুপাৰ হিট সেই সময়ত চলিছিল এনেকুৱা গানবোৰ চলিছিলে মানে এনেকুৱা হ'ল তেওঁলোক এতিয়া পুচিং চেল কৰে মাৰ্কেটিংটো তেনেকৈ আমাৰ কেছেটত ইমান হোৱা নাই হৈছে আৰু কম হৈছে কিন্তু তেওঁলোকে আলফা ল'ৰাবিলাকে ইমানেই মানে ডিষ্ট্ৰিক্টে ভৰাই দিলে ইমানেই তেওঁলোকৰ সদস্য আছে প্ৰত্যেক ঘৰে ঘৰে গানটো গৈছিলে মুক্তিৰ গান বুলিলে আৰু এতিয়া ধৰক অনা অসমীয়াবিলাকে যিবিলাকে নুশুনে সেইবিলাকে আকৌ পইচা বেছি দিবলগীয়া হৈছিলে এতিয়া মাৰোৱাৰী ঘৰত যাব মানে এটা কেছেটৰ দাম 30 টকা হৈছিলে তেতিয়া তেওঁলোকক 500 টকা লয় 500 টকা দিয়ে এটা কেছেট ল আৰু বজাবি শুনিবই লাগিব নুশুনক কিন্তু পইচাটো পাই যায় ন এনেকৈ গোটেই বিয়পি পৰিছিলে কেছেট গান মানে সকলোৰে জীৱনৰ এটা এটা ধৰক টাৰ্ণিং পইণ্ট থাকে আপুনি যিখিনি কথা ক'লে সেইখিনি আছিলে নেকি আচলতে আপোনাৰ জীৱনৰ ধৰক গানৰ ক্ষেত্ৰলৈ অহাৰ টাৰ্ণিং পইণ্ট আছিলে তেতিয়া আৰ্থিকভাৱে কিন্তু মই সফল হোৱা নাছিলোঁ তেওঁলোকে যিবিলাক প্ৰগ্ৰেমত নিয়ে প্ৰায় পইচা পাতিটো তেনেকৈ নিদিয়ে তথাপিতো কিবা এটা হ'লেও আপোনাক দিয়ে নে যেনেকুৱা মানুহ মানে আচলতে যিমানৰ মানুহ আৰু সেনেকুৱাকৈ ব্যৱহাৰ কৰে তেওঁলোকে ধৰক এসোপামানটো পইচা নিদিয়ে চলিবৰ কাৰণে 30 টকা 40 টকা 50 টকা 100 টকা তেনেকুৱা ধৰণৰ মানে দি গানবোৰ কষ্ট কৰিছিলোঁ গীতৰ কাৰণে তেওঁলোকে আকৌ মোৰ কাৰণে তেওঁলোক ভগৱান নিচিনাও আছিলে সেই যে অলপ পইচাও দিছিলে সেই পইচাটোৰ কাৰণে মই আশা কৰা নাছিলোঁ আচলতে কেনেকৈ মই এখন কেছেট কৰিম মোৰ কাৰণে সেইটো আৰু ডাঙৰ সপোন হৈছিলে গুৱাহাটীত গৈ ভূপেন উজিৰ ষ্টুডিঅ'ত শান্তা বাইদেউৰ ষ্টুডিঅ'ত গীত কৰা তেতিয়া জুবিন গাৰ্গে ঢোলক এটা লৈ তাত একদম প্ৰেক্টিচ কৰি থাকে এনেকুৱাকৈ প্ৰেক্টিচ কৰা মানুহ মই জীৱনত দেখাই নাছিলোঁ জুবিন গাৰ্গে কয় এনেই শিল্পী হোৱা নাই তেখেতে ইমান সাধনা কৰে এটা ঢোলক বজাই থাকে আমি দেখোঁ ঢোলক এটা লৈ চুলিখিনি এনেকুৱা দীঘল আছিলে ৰুম এটাত ভগাই ইমান চিঞৰে নহয় তেখেতে শান্তা বাইদেৱে কয় এইটো চিঞৰিবলৈ হ'ল আৰু ইমান প্ৰেক্টিচ কৰিব পাৰে বোলে আমি পোৱা হ'লে ইমান এনেকৈ কৰে এনেই জুবিন গাৰ্গ হোৱা নাছিলে তেখেতে মই তেতিয়া কিন্তু নিশ্চয় শান্তা বাইদেউৰ লগত খালি কো আৰ্টিষ্ট হিচাপে আছিলে তেওঁ কিন্তু মেইন আৰ্টিষ্ট নাছিলে তেতিয়া শান্তা বাইদেৱে প্ৰগ্ৰেমবিলাক লৈ তেওঁৰ লগত গায় তেনেকুৱা আছিলে আৰু সেই ষ্টুডিঅ' অডিটেক ষ্টুডিঅ' মই তেতিয়াই দেখিছিলোঁ তাৰপিছতে আৰু তাতে গীতবিলাক আছিলে মোৰ 8টা গীতত ৰঞ্জতি হয় শৰাইঘাটৰ স্বদেশৰ স্বদিশে আকৌ আহিল দেখোন অসমৰ বুকুলে দেশৰ বদনে নামান সেইবিলাক ককাইদেৱে শব্দবিলাক ভৰাই দিয়ে মই সুৰ কৰোঁ মই কেতিয়াবা কিছুমান কথা লাহে লাহে লিখিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া ককাইদেউক দেখি এইখিনিতো আমি আচলতে আমাৰ অতিথি যিসকল দৰ্শক আছে তেওঁলোকেও গম পাব বা অসমবাসী ৰাইজে আচলতে জানে আপুনি যিহেতু বহুকেইটা গীত আপুনি জুবিন দাৰ কাৰণেও লিখিছিল নহয় জানো এইটো অকণমান পিছৰ কথা তাৰপিছতে মোৰ শৰতৰ সন্ধিয়া নামৰ এখন কেছেট আহিছিলে জীৱনলৈ তাৰপিছত সেই গীতটোত গীত গাই আকৌ মই জেলতো থাকিবলগীয়া হৈছিলে মই সেই কথাটো আচলতে কথা পাতিম বুলি ভাবিছিলোঁৱে যিহেতু মই শুনিছোঁ কিন্তু ইমান ভালকৈ গম নাপাওঁ সেই জেললৈ যোৱা আচলতে কিয় যাবলগীয়া হ'ল জেললৈ তাৰমানে সেইটো যেনেকৈ স্বদেশৰ চৌদিশে উজলি উঠিছে তেজৰ তেলেৰে জ্বলা জুই শত শ্বহীদৰ আত্মাই কান্দিছে আই চৰণ বেদি চুই ৰাইজে গম পাব এইবিলাক গীত
মুক্তিৰ গানো আছিলে ৰণ যদি হয় শৰাই ঘাটৰ ৰণ যদি হয় মানৰ দিনৰ ৰ'বগৈ লাগিব আজি ৰণৰ সাজেৰে সাজি তৰিলৈ ৰণৰ বাহৰ তৰিলৈ ৰণৰ বাহৰ তৰিলৈ ৰণৰ বাহৰ এইবিলাক গীত আচলতে ইমান অলপ ধুনীয়া আচলতে ৰাইজক চুই যোৱা গীত আছিলে ৰাইজক চুই যোৱা কিন্তু গীত আকৌ ফাইনেন্সটো কৰিছিলে সংযুক্ত মুক্তিবাদী অবৈধ সংগঠন গতিকে লাষ্টত মানে দিন বাগৰিলে মই গীতবিলাক গাবলৈও ধৰিলোঁ ফাংচনে আৰু এনেও গাওঁ ক'ৰবাত আৰু কেছেটততো বাজিয়ে থাকে লাষ্টত মানে আলফাবিলাকে চাইণ্ডাৰ কৰাৰ এটা প্ৰক্ৰিয়া হ'ল তেতিয়া বহুত পইচা দিছিলে টেক্সি দিছিলে কিনি দিছিলে টেক্সি চলাবৰ কাৰণে এম্বেচাডৰ দিছিলে আলফা কোনোবাই যদি চাইণ্ডাৰ কৰে তেওঁলোকে এইখিনি পাব কিন্তু তাৰ বিনিময়ত তেওঁলোকে যিবিলাক আলফা আছে বা আলফাহঁতে কাম কৰা মানুহ আছে তেওঁলোকক ধৰুৱাই দিব লাগিব চাইণ্ডাৰ কৰিলে ৰাইজে বহুতে ডেকা ল'ৰাবিলাকে চাইণ্ডাৰ কৰিলে ইজনক বিচাৰে নাপায় সিজনক বিচাৰে ক'ৰবাক ধৰাই লৈ মাৰিলে বহুত অসমীয়া ল'ৰা মৰিলে তেতিয়া গুলিত তেতিয়া লাষ্টত আৰু লাহে লাহে কমি আহিছে ধৰুৱা লাষ্টত আমাৰবিলাকক পালেগে ইউটো কাম কৰিছিলে গান গাইছিলে সংযুক্ত মুক্তি বাহিনীত ইউটো আছিলে ই প্ৰত্যক্ষভাৱে নাথাকিলেও গানটো গাইছিলে গতিকে ইয়াকো ধৰাব লাগে সেইটো চৰকাৰৰ ফালৰ পৰা আহ্বান আছিল নেকি আহ্বান নাছিলে এই যে চাইণ্ডাৰ ল'ৰাবিলাকে মোক ধৰাই দিছিলে গতিকে ইউ মানে আৰ্মিবিলাকক কৈহে দিব লাগে আৰ্মিবিলাকে কৈ দিয়াৰ পিছত আৰু মোক গম পালে যে ইউ আলফাই আছিলে তেতিয়া আলফাৰ গীতবিলাকে গায় ইটো ইয়াকতো ধৰিব লাগে তেনেকৈ মোক ধৰি লৈ গ'ল ধৰি লৈ আৰু তেতিয়া আপুনি যেতিয়া আপোনাক ধৰি লৈ গৈছিলে তেতিয়া আপুনি ধৰক আপুনিতো গান গাই আছিল ধৰক দৰ্শকে আদৰি লৈছিল সেনেকুৱা সময়ৰে কথা আছিল তেনেকুৱা সময়ৰ কথা ধৰি লৈ গ'ল ধৰি লৈ আৰু তেওঁলোকে যিখিনি শাস্তি দিব লাগে মানে ভাবিব নোৱাৰা শাস্তি আৰু জীৱনটো যে মোৰ বাচিলে কিবাকে ভগৱানে যে বচালে সেইটোৱে ইমানকৈ ভৰিকেইটা উভতাই লৈ পিনি ভৰিত ইমান মাৰে একে ফটোচোনত খুন্দা মাৰে পিঠিত সেইটোতো আপুনি অনা শকত আচলতে যাব লগা হ'ল কোনো ভুল নকৰাকৈ তেনেকৈ আৰু কথাবিলাক এনেকৈ সোধে এতিয়াওতো তোৰ লগত সংগঠনৰ লগত লিংক আছে তই এইটো সংগঠনৰ গীত গাৱ ক'ত থাকে আলফা কি কথা কেলৈ গাইছিলি কিমান টকা পাইছিলি ক'ত কৰিছিলি তেনেকুৱাকৈ আৰু মাৰধৰ কৰিলে লাষ্টত অসম আৰক্ষীক চমজাই দিলে চমজাই দিয়াৰ পিছত মোক জেলত ভৰাই থৈ দিলে 3 মাহ দিন জেল খাটিবলগীয়া হ'ল তেতিয়া মা দেউতা জীয়াই আছিল নে আপোনাৰ মা দেউতা জীয়াই আছিল তেতিয়াতো আচলতে বহুত যিটো ল'ৰাই ইমান কষ্ট কৰিছে কষ্ট কৰি নিজে ধৰক নিজৰ আচলতে এটা খুঁটি পুতি লৈছে তেনেকুৱা অৱস্থাত যদি এনেকুৱা ধৰণৰ এটা ঘটনা ঘটে বুলি কওঁতে মা দেউতাৰ কাৰণে এটা বৰ ডাঙৰ মানে চিন্তাৰ বিষয় হৈ যায় নহয় জানো তাৰপিছত কেনেকৈ তাৰ পৰা ওলাই আহিলে জেলৰ পৰা ওলাই আহিলোঁ বহুত দিন 3 মাহ দিন থকাৰ পিছতে ঘৰৰ মানুহেতো মোক কেতিয়াও উলিয়াব নোৱাৰে যিখন ঘৰত মই আছোঁ তেওঁলোকে মানে জামিন লোৱা কিবা কৰা আৰু তেনেকৈ কিন্তু মানে নোৱাৰিছিলে মানুহবিলাকে আৰু বহুতে কিহৰ কাৰণে জেল খাইছে সেইটোও গম নাপায় কেলৈ নিছে কি কথা সেইবিলাকো গম নাপায় তেনেকৈ লাষ্টত আৰু বহুতে হেল্প কৰিলে বাহিৰৰ পৰা সংযুক্ত মুক্তি বাহিনীয়ে চাগে ক'ৰবাক ক'লে উলিয়াই আনিব লাগে কাৰণ আপোনাৰ যিহেতু একো ভুল নাছিল তাত তেনেকৈ কৰি মই বাহিৰলৈ ওলালোঁ আৰু ওলোৱাৰ পিছততো আকৌ মই গানেই গাব লগা হ'ল গান গাই পিনি মই শৰতৰ সন্ধিয়া বুলি গান এটা কৰিছিলে শৰতৰ সন্ধিয়া গান বুলি সেইটো কেছেটটোৰ নামে শৰতৰ সন্ধিয়া আছিলে এদিন মই গীত লিখি আছিলোঁ এক আল্লাহ এক ঈশ্বৰ গানটো মই এবাৰ কি লিখিম মানে এইবাৰ অলপ গানবিলাক বদলি কৰিব লাগিব তেতিয়া মই সেই শৰতৰ সন্ধিয়া গানবিলাকতো শুনিছেই ৰাইজে শৰতৰ সন্ধিয়া ইপাৰৰ বাহিৰ সুৰে সুৰ বিলাই বতাহতে গোসাঁই ঘৰত বন্তি জ্বলাই আকাশত তৰালিয়ে তীৰ বিৰাই আকাশত তৰালিয়ে তীৰ বিৰাই সেইটো শৰতৰ সন্ধিয়া
সত্ৰৰ সন্ধিয়া গীতটো আছিলে কিন্তু তাৰ লগত আকৌ কেইটামান গীত আছিলে সত্ৰৰ সন্ধিয়া এলবামটো কেছেটখন হোৱা নাই তেতিয়া কৰিমহে আকৌ আমি অডিটেক ষ্টুডিঅ'তে কৰিম কিন্তু তাৰ মাজতে মই বিপ্লৱী সত্তাটো মোৰ গাত আছিলে মই তেতিয়া এক আল্লাহ এক ঈশ্বৰ বুলি গান এটা লিখিছিলোঁ সেই গীতটো এনেকুৱা আছিলে ধৰ্মক লৈ নানিবা বিভেদ জনগণ একে মানুহৰে দেশ একে তেজ মহৰ মাজতো আছে কিয় মানুহে মানুহৰ প্ৰভেদ সেই গীতটো মই লিখি আছিলোঁ আলফাৰ জ্যেষ্ঠ আছিলে তেখেতে যাক মামা বুলি কোৱা হৈছিলে ভীমকান্ত বুঢ়াগোহাঁই তেখেতক দেউতাই বন্ধু বুলি কয় আপোনাৰ দেউতাই তেতিয়া আহিলে বিপিন কি কৈ আছোঁ গোটেই কথাখিনি মই জানে ই গানত লাগি থকা মানুহ জেলৰ পৰা ওলাই আহিলে মই ক'লো মই গীত এটা লিখি আছোঁ কি লিখিছোঁ এক আল্লাহ এক ঈশ্বৰ সেই গীতটোৰ কথা ক'লোঁ ধৰ্মক লৈ আনিবা মই তেতিয়া শব্দকেইটা দিছিলোঁ এক আল্লাহ এক ঈশ্বৰ তেতিয়া মানে তেখেতে ভাবিলে অকল ই এক আল্লাহ এক ঈশ্বৰে আছে আমাৰ ইয়াততো বহুত ধৰ্ম আছে বুদ্ধ ধৰ্ম খ্ৰীষ্টান আছে শিখ ধৰ্ম আছে বিপিন এই কথাটো বাকী ধৰ্মবিলাকে বেয়া নাপাবা জানো অকল আমাৰ ইয়াতে এটাই ধৰ্ম দুটাই ধৰ্ম আছে জানো হিন্দু আৰু মুছলিম গতিকে এইকেইটা অলপ কৰিব নোৱাৰিনে মই ক'লোঁ মই ভাবিলোঁ হয়তো পাৰি আমি আগৰ পৰা শুনি থকা যে আচলতে আজান ফকীৰে যেনেকৈ এইবিলাক গায় হিন্দু আৰু মুছলিম আজানৰ দেশ বুলিয়ে যিহেতু আমি কওঁ তেখেতেও ক'লে ভালেই কথা ছাৰে মানে ছাৰ বুলি কওঁ তেখেতক ছাৰে ভালে কৈছে এইডোখৰ মই লিখি দিওঁ নেকি এনে ক'লে আপুনি চাওকচোন অলপ তেতিয়াই তেখেতে তেগ বাহাদুৰৰ কথা লিখিছিলে কাৰোবাৰ শিখ ধৰ্মৰ কথা লিখিছিলে গতিকে কেইবাটাও কথা লিখি দিলে লিখা দিয়াৰ পিছততো হেৰি হৈ গ'ল আমাৰ কেছেটখন হৈ গ'ল সত্ৰৰ সন্ধিয়া পুৰা চলিছে আৰু ৰাইজে লৈছে লাষ্টত আহি গ'ল কিছুমানে মানে কুট বুদ্ধিবিলাক লৈ থাকে যে বিপিন চাওদাঙেতো এইবাৰো মানে ভীমকান্ত বুঢ়াগোহাঁয়ে লিখা গীত গাইছে গীতৰ কথাবোৰত থাকি গ'ল কিন্তু তেখেতো মানে ধৰক আলফাৰ সদস্য আছিল গতিকে আলফা লগত দিয়া এতিয়াও টাৰ্মছ আছে গতিকে নহ'লে এই মানুহজন ক'ৰ পৰা পাব আকৌ ক'লে আকৌ কোৱাৰ পিছত হোৱা দোৱা লাগিলে বিপিনক আকৌ ধৰিব তেতিয়া মানে লাহে লাহে মই পলাবলৈ আৰম্ভ কৰিছোঁ ৰাতি মানে ঘৰত নহোঁ ক'ৰবাত স্কুলত শুওঁ মোৰতো এনেকুৱা শ্মশানশালত হোৱাৰ মনত আছে মানে এটা ধৰক জীৱনটো অকণমান ভাল ফাললৈ আচলতে গতি কৰিছিলে তেতিয়াও আকৌ বেলেগ মানুহৰ আচলতে চকু পৰা নিচিনা হ'ল নহয় জানো তেতিয়াই আকৌ লাষ্টত গৈ পিনে আমাৰ ঘৰত সোমালেগৈ আমাৰ ঘৰত আপোনাক বিচাৰি সোমালে গোটেই চলাচ কৰিছে ধৰিব লাগিব আকৌ ইয়াত তেতিয়া মোৰ গান গোৱা বন্ধ হ'ল মনটো অলপ হতাশ হ'লোঁ তেতিয়া লাষ্টত মই ভাবিলোঁ এখন জেগা এৰিব লাগিব মই তেতিয়া সম্পূৰ্ণ মই ডিব্ৰুগড় উজনি অসম এৰি মই গুৱাহাটী ফালে গুচি গ'লোঁ সেইফালে আছিলেগৈ গুৱাহাটীতে গৈ মই এখন নাৰেংগী পাহাৰত এটা সৰু ঘৰ বনাইছিলোঁ পাহাৰৰ ওপৰত আপুনি নিজে বনাই মোৰ লগৰ কিছুমান তাত ওলাই যায় আৰু তেতিয়া বহুত জেগাত মই সৰু সৰু বিজনেছো কৰিছিলোঁ মমৰ বিজনেছ কিবা কিবি এনেকৈ সৰু সৰু হোটেল আছিলে গুৱাহাটীত সৰু হোটেল মানে সেইবোৰ সৰু সৰু আৰু সৰু ভাতৰ হোটেল তেনেকৈ সেইবিলাক কৰি চলিছিলোঁ কিন্তু নামটো আছিলে তাত প্ৰণৱ বৰুৱা বুলি চিনি পাইছিল বিপিন চাওদাং নাজানে তেতিয়া মা দেউতাহঁতৰ লগত আচলতে সংযোগ হৈ আছিলে ফোন নাই তেতিয়া কিন্তু তেওঁলোকে গম পাইছিল নাই যে ল'ৰাটো আছে নাই মোক ক'ত আছে কিছুদিনৰ কাৰণে বহুত বছৰ প্ৰায় 10টামান বছৰ দেউতাহঁতেও নাজানে ক'ত থাকে কি কৰে কিছুমান মানুহে ধৰক ক'ৰবাত যদি দেখে আমুক তাক দেখা নিচিনা লাগিছিলে এনেকৈ বুলি কয় তেতিয়া ভাবে জীয়াই আছে নেকি কিন্তু আচলতে মোৰ ঘৰৰ লগত যোগসূত্ৰটো একেবাৰে নাছিলে বহুত দিনৰ পিছতহে যোগসূত্ৰ হ'ল কিন্তু মই গানটো যে পাহৰিব নোৱাৰোঁ মানে তাতো গৈ পিনি আকৌ গান লিখি থাকোঁ কিন্তু কেছেট নহৈছিলে তাতে বিভিন্ন জেগাৰ লগত মই আকৌ বড়ো উগ্ৰপন্থীৰ লগত লগ খাইছিলোঁ বড়ো উগ্ৰপন্থী তেতিয়া বিএটি আছিলে কিবা কিবি আছিলে তেওঁলোকে ল'ৰাবিলাকত কেনেকৈ জানো মই তেনেকৈ লগ খাই যাওঁ সেইবিলাকৰ লগত গৈ পিনি বিভিন্ন জেগাত মই কুচিয়া মাৰিছিলোঁ মাছ মাৰিছিলোঁ আৰু নাৰেংগী পাহাৰত মই দুখতে লিখিছিলোঁ আশাৰ বালি ঘৰ যতনে সজালো ৰচিলো সৰগী সপোন বুকুৰা খামোৰ হ'ল পৰাজয় ললো অঘৰী জীৱন তেতিয়া নিজকে ভাবি দিছিলোঁ মই অঘৰী হ'লোঁ মোৰ ঘৰ নাই
যদিও সেই ঘৰটো বনাইছিলোঁ হয় সেইটোতো মোৰ নিজৰ ঘৰ নিজৰ ঘৰ নহয় বেলেগ দখল কৰি আছোঁ পাহাৰৰ ওপৰত ঘৰটো আৰু জীয়াই থাকিব কেনেকুৱা পৰা নাই। পৰিস্থিতিত ক'ত আছেগৈ সেইটো এটা ডাঙৰ সংগ্ৰাম দেই আপোনাৰ হয় জীৱনৰ আৰু তেতিয়াও যে আপোনাৰ চিন্তাধাৰা আৰু আপোনাৰ যিবোৰ ভাৱনা আৰু গান লিখাৰ আচলতে সেই কলাটো আপোনাৰ থাকি গ'ল সেইটো মানিছোঁ কিন্তু ককাইটো শিকাই পঠালে যে ইমান আচলতে দুখৰ মাজত যিহেতু এখন ঘৰ এৰি তেতিয়াতো গুৱাহাটী বুলি ক'লে বহু দূৰ বাট এতিয়া ধৰক গুৱাহাটী আমি ধৰক ওচৰ বুলিয়ে কৈছোঁ বহুত এতিয়া সময় নালাগেও কিন্তু তেতিয়াৰ দিনৰ গুৱাহাটীখন আচলতে গুৱাহাটীলৈ যাম বুলি ক'লে এটা কিমান ডাঙৰ এটা কথা হৈ যায় ন তেনেকুৱা নাছিলে গুৱাহাটীখন মই যেতিয়া গুৱাহাটীলৈ যাওঁ যে তেতিয়া নাই এই গড়চুকৰ ফালে ৰাস্তাটো সৰু ঠেক ৰাস্তা এটা আছিলে এখন বাছৰ কাৰণে বহুত দেৰি ৰ'ব লাগে তাৰপিছত ঘেট 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 এখন বাছ আহে ফুল মানুহ আহিব তেনেকুৱা আৰু তেনেকৈ আচলতে অভিজ্ঞতা হ'ল আপোনাৰ মহানগৰী এতিয়া মানে তাত যাবলৈ ৰাস্তা পাৰ হ'বলৈ দিগদাৰ হয় গড়চুকৰ ইয়াত এতিয়া সেইটো সময়ত তেনেকুৱা আছিলে নাৰেংগীত য'ত পাহাৰ আছিলে আপোনাৰ সম্পূৰ্ণ জংঘলে আছিলে তাৰপিছত মই তাৰ পৰা মই লাষ্টত পলাবলগীয়া হ'ল তাতো আমি পালেগে তেতিয়া আপুনি যেতিয়া গুৱাহাটীত আছিলে তেতিয়া মন গৈছিল নেকি যে সেই সময়ত মই কোনোবা এজন সংগীত শিল্পীক লগ কৰোঁ নেকি ধৰক মোৰ কথাখিনি কওঁ বা আপোনাৰ নিজৰ গান ৰেকৰ্ডিং কৰাৰ সপোন পুহি ৰাখিছিল চাগে সেনেকৈ পাইছিল নেকি তেনেকুৱা লগ নাপালে মানে আশাটো বহুত আছিলে কিন্তু কোনেনো ফাইনেন্স কৰিব মোৰ এতিয়া নামটো হৈছে তাত প্ৰণৱ বৰুৱা বিপিন চাওদাং বুলিও নাজানে বিপিন চাওদাং বুলি জানিলে ধৰক মই তাত ধৰা হ'ব ধৰিবই গতিকে প্ৰণৱ বৰুৱা হিচাপে গোটেই নলবাৰী বঙাইগাঁৱৰ পৰা সেই ডিষ্ট্ৰিক্টখন মানে নামনি অসমৰ তাত বিভিন্ন জেগাত মই কিন্তু ঘূৰিছোঁ লগৰ ল'ৰাৰ লগত যেনেকৈ বন্ধু হৈ যায় নাংগী পাহাৰত থাকোঁতে লগৰ বড়ো ল'ৰাজনৰ লগত চিনাকি হৈছোঁ তেওঁৰ লগত ঘৰলৈ গৈছোঁ তেতিয়া আৰু একদম দেখা হৈছোঁ তেতিয়া মানে আচলতে প্ৰণৱ বৰুৱা বুলিয়ে চিনি পায় এতিয়া গানৰ কথাটো পাতিলোৱে আপোনাৰ সংগ্ৰামৰ কথা যিহেতু পাতি আছোঁৱে আমি আৰু পাতিম তাৰ আগতে জানিব বিচাৰিম বৌক কেনেকৈ লগ পালে সেইটো বহুত দিনৰ পিছত বাগৰিলে লাহে লাহে মই বিহুকে চেতু কৰিবলৈ ল'লোঁ তাৰপিছত দিহিং পাৰৰ প্ৰীতি আশাৰ মালিকৰ যে লিখিছিলোঁ তাতে লিখিছিল তাৰপিছত সেইবিলাক গীতো হ'ল আৰু বহুত কেইবাটাও কেছেটো আগবাঢ়িলে লাহে লাহে মই গায়কে হৈছোঁ আৰু তেতিয়া গায়ক বুলিয়ে জানে ৰাইজে দুই পইচা হাতলৈ আহিলেও খুব বেছি নাছিলে পইচা কিন্তু চলিব পৰা এনে নিজে ভাত খাই চলি থাকিব পৰা হৈছিলোঁ আনৰ ঘৰত তেতিয়া আপুনি ঘূৰি আহিলে নে নিজৰ জেগালৈ গুৱাহাটীৰ পৰা ঘূৰি আহিলে তাৰপিছত আৰু আপোনাক দিগদাৰ কৰা নাই আৰ্মি কোনো ধৰণৰ কাহিনী আছে তাৰমানে মোৰ লগৰ এজন আছিলে লগৰ এজন মানে কণ্টেক্ট কৰিছিলে ডাঙৰ কণ্টেক্ট তেওঁ আকৌ DIG এজন লগত ভাল আছিলে অসমৰ আটাইতকৈ ডাঙৰ পুলিচ ভাল এজনৰ লগত চিআইডি সেইবোৰ নাম নকওঁ আৰু মোক ক'বলৈ মানা আছে সেই তেওঁলোকক ক'লে মানে কোৱাৰ পিছত মানে এওঁলোকৰ লগত গুৱাহাটীত গৈ থাকে যোগসূত্ৰ হ'ল তেতিয়াতো মোৰ DIGৰ লগতে মোৰ চিনাকি সি বহুত ডাঙৰ কণ্ট্ৰেক্টাৰ বহুত PWD কণ্ট্ৰেক্টাৰ হয় তাৰপিছত তোৰতো মই কৈ দিব পাৰিম কিন্তু তই যদি গান গাওঁ আকৌ তই প্ৰণৱ বৰুৱাৰ নামটো আকৌ বদলি কৰিব পাৰ বিপিন চাওদাঙলৈ আহিব পাৰ তই তেনেকৈ ক'লে তেতিয়াতো মই বোলো নহয় মোক এনেকৈ চিনাকি কৰিলে ধৰি থৈ দিব মোক বোলো আকৌ মই জেল নাখাওঁ আৰু বোলো যাৰ যিমান মাৰ খালোঁ জীৱনত নাখাওঁ সেই নকয় মই সুধি ল'ম বোলে এনেকৈ সুধিলে তেখেতক তাৰপিছত ক'লে ল'ৰাটো এনেকৈ আগতে গান গাইছিলে গান কিন্তু বঢ়িয়া গায় আপুনি যদি ঠিক কৰিব পাৰে তেতিয়া কিন্তু মানে ল'ৰাজন আকৌ ঘূৰি আহিব তেতিয়া মোক মাতি পঠালে আকৌ তেওঁৱে নিব লাগিব মোক তেওঁৱে মোক নিপিনি তেখেতক লগ লগাই দিলে লগ লগাই দিয়াৰ পাছত মানে সেইবোৰ কাহিনী বহুত গ'ল আৰু তো লাষ্টত তেখেতে ক'লে তোমাক মই গোটেই কেছবিলাক ঠিক কৰি দিছোঁ বাৰু চব থানালৈ ফোন কৰিলে ডিষ্ট্ৰিক্টলৈ ফোন কৰিলে আচলতে তোৰ গাত কোনো দুখ নাই কিন্তু তই কিন্তু আকৌ বিপ্লৱী গান গাব নোৱাৰিবি সেই আলফাৰ লগত সংগঠনৰ গানবিলাক বা যিকোনো সংগঠনৰ গানবিলাক অবৈধ গানবিলাক তই গাব নোৱাৰিবি আৰু যদি গাওঁ তেতিয়া মই বন্দুকটো দেখাইছে আৰু পিষ্টলটো এইটো দি মই কিন্তু তোক নিজে মাৰি পেলাম এনেহে ক'লে তাৰপিছত মই ছাৰ হ'ব বোলো যে আপুনি যে জীৱন দান দিছে মোক যদি নামটো তই আকৌ বিপিন চাওদাঙে কবি বোলে প্ৰণৱ বৰুৱা এতিয়া নকৰিবি আৰু তেনেকৈ ঘূৰি আহিলোঁ তেনেকৈ আকৌ বিপিন চাওদাং হ'লোঁ গান কৰিলোঁ তেখেতৰ মোৰ কাৰণে এজন তেখেত পুলিচ অফিচাৰ এজন ভগৱান হয় তেখেতে বহুত কেছ মোৰ চেছ কৰি দিলে তাৰপিছতে গান গালোঁ তাইক হয় এই জীৱনলৈ কেনেকৈ আহিলে মানে বৌক কেনেকৈ লগ পালে ঘৰতে তেতিয়া
থাকোঁ আৰু মাজে মাজে ঘৰত থাকোঁ বেছিতো মই বাহিৰতে থাকোঁ তেতিয়া ঘৰ ভাড়া আছে মোৰ এই মৰাণতে ঘৰ ভাড়া ল'লোঁ ঘৰ ভাড়াত থাকোঁ তেনেকৈ তেতিয়া ধৰক মা দেউতাই ধৰক বিয়াৰ কথা কৈছিল নে আপুনি পাইছিল নে মা দেউতাক মাক নাপালে দেউতাক পালে মাক নাপালে ইতিমধ্যে মই গুৱাহাটীত থাকোঁতে মা ঢুকালে মাক ঢুকালে তেতিয়া আপুনি আহিব পাৰিলে নাই মা আহিব পাৰিলোঁ কিবা ভাগে মোক মানে অনা হ'ল বহুত দিনৰ পাছত ঘটনাটো অনা হ'ল কিন্তু আনি লগে লগে আকৌ গুচি গ'লোঁ গুচি গ'ল তাৰপিছতে আৰু সেই মাৰ ঘটনাটোৰ পৰাই মা যেতিয়া ঢুকালে তাৰপিছৰ পৰাহে মই আহিবলৈ আৰম্ভ কৰিছিলোঁ উজনি অসম তাৰপিছতে আৰু এখন ককাইদেউ বন্ধুকেইজন আছিলে জয়ন্ত তেখেতৰ জয়ন্ত বাইলং বুলি কয় তেখেতৰ নাম তাৰপিছত ককাইদেউ বন্ধুকে বিয়া পাতিবলৈ ল'লে ককাইদেৱে বিয়া পাতিলে তেতিয়া তাৰপিছত বিয়ালৈ আকৌ মোক যাবলৈ ক'লে নহয় আপোনাৰ নিজৰ দাদাৰ বিয়ালৈ বিয়া নহয় বন্ধুৰ বিয়ালৈ যাবলৈ ক'লে আৰু তেওঁ ক'লে যে ছোৱালী আনিবলৈও যাব লাগিব ছোৱালী আনিবলৈ গ'লোঁ বৰবিল গাঁৱলৈ মই গ'লোঁ তেতিয়া বৰবিল গাঁৱতে দেখি গৈ মানে সেই বিয়াখনতে থাকোঁতে আৰু তেতিয়াতো মই সৰু সুৰা এটা গায়কো হৈছে নহয় ৰাইজে অলপমান ভালো পায় তেতিয়া তাৰপিছত তেতিয়াই মানে এক চকুত পৰিছিলে মানে দেখিছিলোঁ আগতে চুলিখিনি মানে বফকাট আছিলে তৃষ্ণা দেৱী টাইপত আছিলে মই হঠাৎ মানে তৃষ্ণা দেৱী বুলি ভাবিছিলোঁ তৃষ্ণা দেৱীৰ লগত মোক কেছেটো কৰা হৈছিলে তাতে তাৰপিছত মই তৃষ্ণা দেৱীৰ নিচিনা দেখিছোঁ এনেকৈ খুব চাই থাকোঁতে মানে তেনেকৈ অলপ চকুতো পৰিলে ভালো লাগিলে তেনেকৈ লাহে লাহে আৰু কথা বতৰা আগবাঢ়িলে তেতিয়া বৌয়ে তেতিয়া বিপিন দাক চিনি পাইছিল নাই যে বিপিন চাওদাং এজন ধৰক নতুনকৈ পৰিস্থিত মানে এজন শিল্পী বুলি হয় লগ পোৱা নাছিল বিয়া ঘৰত চিনাকি হৈছিল মানে দুইজন নিজে গৈ চিনাকি হৈছে ল'ৰাজন আছিলে টিংখাঙৰ ল'ৰাজন আছিলে চিনাকি হ'ব কিন্তু কথাটো অলপ গণ্ডগোল হৈছিলে টিংখাঙৰ মানুহজন তাৰে মানে মন আছিলে নিচিনা লাগে সিটো চিনাকি কৰি দিম বুলি চিনাকি কৰি দিবলৈ নিচিনা মোক চিনাকি কৰি দিলে চিনাকিটো এফালে আকৌ মইতো গায়ক হ'লো নহয় সিটো মানে সাধাৰণ বিজনেছমেন আছিলে গতিকে মানে কথাবিলাক তেনেকৈ পতা হ'ল চিনাকি কৰি দিওঁতে মানে ভালো লাগিলে তাৰপিছত মই অকণমান আগৰ পৰা দেখিছিলোঁ চিনাকিয়ে কৰি দিলে আকৌ এইজনীৰ লগতে কৰাই দিছে বোলো তেতিয়া মানে সেই কাঠে মিলি গ'ল মানে তাৰপিছত ধৰক কথা বতৰা তেতিয়াতো ফোনৰ তাৰপিছত হেৰি হ'ল আকৌ মই আকৌ ছোৱালী থ'বলৈ গ'লোঁ নহয় তেতিয়া তাত ভালদৰে চিনাকি হ'লোঁ চিনাকি হৈ আমাৰ সেই লেণ্ডফোন আছিলে লেণ্ডফোনলৈ ফোন কৰে মানে তেওঁলোকৰ ঘৰত লেণ্ডফোন আছিলে মোৰ ভাড়া ঘৰত তেতিয়া লেণ্ডফোন আছিলে তেতিয়া বৌয়ে পঢ়ি আছিল নে মই সেইবাৰ বিয়ে ফাইনেল দিছোঁ ফাইনেল দি পিনি বিয়া খাবলৈ গৈছিলোঁ তেতিয়া মানে ধৰক সেইটো সময়তো ধৰক বি এ পাছ কৰা ছোৱালী এজনী উপযুক্ত মানে বিয়াৰ কাৰণে উপযুক্ত হৈও যায় তেনে ক্ষেত্ৰত তেতিয়া আৰু ধৰক বিপিন দা কেনেধৰণে কথাবোৰ আগবাঢ়িলে প্ৰেমৰ সম্পৰ্ক আৰম্ভ হ'ল প্ৰথমে তাৰপিছতে চাগে বিবাহলৈ মই ফোন নম্বৰটো তেওঁলোকে পাইছিলোঁ মই ফোন নম্বৰটো কাৰোবাৰ তোমাৰ পৰা ল'লোঁ নে কাৰোবাৰ ল'লোঁ দাদাই পৰা ল'লোঁ ফোন নম্বৰটো লৈ গৈছিলোঁ ফোন নম্বৰটো দিবানি বুলি লৈ গ'লোঁ মোৰ লেণ্ডফোন নিজৰে আছে সেই ফোনটো মানে মাৰিলোঁ নহয় খালি তেওঁলোকৰ কথাটো হ'ল মানে তেওঁলোকৰ যোনখন ঘাইঘৰ সেইখনত ফোনটো আছে তেওঁলোকে মানে বেলেগ হৈ আহিছিলে আগতে লগতে আছিলে ন কৈছোঁ যেতিয়া তেওঁ একদম ডাঙৰ ককাকে ধৰিলে নহয় বোলো কি হ'ল কথাটো তেওঁ ফোন নম্বৰ তাৰপিছত কাক বিচাৰিছিলে তেওঁ মানুহটো অলপ বেলেগ ধৰণৰ টুটুদা বুলি কওঁ আমি এতিয়া তেতিয়া মইতো তেওঁক দেখা নাই মই ক'লোঁ মনচিক বিচাৰিছিলে নে মণিক বিচাৰিছিলে বুলি কৈ পিনি থৈলে আপোনাৰ তাত মাতি দিলে হয়তো বিচাৰিছে এনেকৈ মাত শুনি আছোঁ আৰু তাৰপিছত এই গৈ পিনি হেল্ল' বুলি কথা পাতিলে সেই তেতিয়া তেনেকৈ আৰু লাহে লাহে ফোনতে কোৱাগৈ হ'ল ফোনতে কথা পাতে এই যে আপোনাৰ যিখিনি সংগ্ৰাম হৈ গ'ল ধৰক বৌক লগ পোৱাৰ আগতে যিখিনি সংগ্ৰাম সেই সংগ্ৰামখিনিৰ কথা বৌয়ে ধৰক বিয়া পতাৰ আগতেই গম পাইছিলনে বিপিন দাৰ মুখেৰে ইমান অলপ গম পাওঁ কিন্তু ইমান এতিয়া যিখিনি ধৰা কৈছে আৰু তেতিয়াতো ইমানখিনি কথা পাতিবলৈ মানে আচলতে সময়ো পোৱা নাছিলোঁ কিন্তু অলপ জানো আৰু যে এনেকুৱা ঘৰৰ পৰা অহা সেই কথাটো গম পাওঁ
এই মাজতে ধৰক আগৰ দিনত এই এজনী ছোৱালী ধৰক মনলৈ আহিব পাৰে প্ৰশ্ন ধৰক জেললৈ গৈছে এইখিনি কথা আপুনি গম পোৱা নাছিল? গম পাওঁ মোক মানে আমাৰ গাঁৱৰে ছোৱালী এজনী তাইও গান গাইছিলে আৰু আমাৰ ওচৰৰ গাঁও এখনৰ ল'ৰা এটাও গান গাইছিলে তেনেধৰণে মানে এজনৰ লগত অকণমান সম্পৰ্ক এটা আছিলে তেওঁলোকে মোক কৈছিলে এনেকুৱা তেনেকুৱা বুলি কৈছিলে মই বোলো তেতিয়া আছিলে আৰু এটা সময় আছিলে ধৰক সেই সময়টো এনেকুৱা আছিলে আৰু এতিয়া ধৰক এতিয়াতো সময়টো বেলেগ আৰু মই যেতিয়া লগত থাকিম তেতিয়াতো সেইখিনি কেতিয়াও হ'বলৈ নিদিওঁ মই তেনেকৈ ভাবিছোঁ তেওঁ বা কি পৰিস্থিতি সেইখিনি মই ইমান ভালদৰে নাজানো কিন্তু অন্ততঃ মানে মোক পালেতো বা আমি লগত থাকিলেতো সিমানখিনিলৈ কেতিয়াও নাযায় সেই কথাখিনি তাৰপিছতে আচলতে আপোনালোকৰ বিয়া হ'ল লাষ্টত মানে আৰু বহুত দিন যোৱাৰ পিছত লাষ্টে এই বৰ বেছি দিন ৰোৱা নাই দেই তেওঁ মানে আকৌ BA পৰীক্ষা ৰিজাল্ট দিব ৰিজাল্ট চাবলৈ কিন্তু আমি দুয়োটাই গৈছোঁ তাতে পাছো কৰিলে আৰু BA পাছ হ'লেই BA পাছ কৰাৰ পিছত এতিয়া বিয়াৰ কথা আগবাঢ়িব পাৰিম এতিয়া আমি মানে বিয়াৰ কথা আগবাঢ়িলোঁ তাৰপিছত ঘৰতো কথাটো কোৱা হ'ল তেওঁলোকৰ ঘৰত অলপ মানে অলপ সংকোচ আছিলে জেল চেল খোৱা ল'ৰা এনেকুৱা ল'ৰা পইচা পাতি অকল গানহে গায় তেতিয়া তাইকো কৈছিলে বোলে গানহে গায় এইটো কেনেকৈ চলিব কথাটো হৈছিলেও বাৰু তেতিয়া মানে যিটো অৱস্থাত আছিলোঁ অকল গান গাই চলিব পৰা অৱস্থাত নাছিলোঁ আমি তাৰপিছত লাহে লাহে ঘৰৰ মানুহ আমাক চাবলৈ গ'ল আৰু তেতিয়া মানে অকণমান নামী মানুহে বুলি ক'ব লাগিব যে তেতিয়া অলপ তেওঁ সমষ্টিত তেতিয়া টিংখাং সমষ্টিৰ MLA আছিলে অনুপ ফুকন তেখেতে গ'ল দেউতা গ'ল তেনেকৈ চাবলৈ গৈছে ঘৰত তেতিয়া ধৰক সন্মতি জনালে হয় হয় তাৰপৰা এতিয়াও আমি ধৰক বৌক দেখিয়ে থাকোঁ বিভিন্ন মঞ্চত আপোনাৰ লগত আচলতে বৌয়ে চাহটোৰ নিচিনাকৈ থাকে সেইখিনি কথা কওকচোন মানে আপুনিও কিছুদিন সংগ্ৰাম কৰিব লগা হৈছিল চাগে বহুতখিনিয়ে কৰিব লগা হৈছে মই যেতিয়া বিয়া হৈ আহিছোঁ মই মনে মনে চাই ফুৰোঁ তেওঁ পাছবুক ক'ত থৈছে কি কথা কিন্তু এখনো পাছবুক নাই মই এদিন সুধিছোঁ তাৰপিছত মই কৈছোঁ ইমান দিনে যে প্ৰগ্ৰেম কৰিলে পইচাবোৰ কি কৰিলে যোনে খোজে তাকে দি দিওঁ আমুকৰ ঘৰত টিং লগাই দিলোঁ আমুকৰ ঘৰত নামঘৰত টিং লগাই দিলোঁ আমুকৰ বেমাৰ হৈছিলে পইচা দিলোঁ সেনেকৈ মানে তেওঁৰ হাতত মানে ফুটা কৰি এটাও নাই পইচা বুলিবলৈ একোৱে নাই মই জীয়াই থাকিম বুলিতো কেতিয়াও ভবা নাছিলোঁ মৰিম এদিন মৰিম মই বোলে এনেকৈ ভাবিছিলোঁ কাৰণ যিটো সংগ্ৰাম আছিলে মোৰ কেতিয়াবা ধৰক আৰ্মিয়ে মাৰি দিব গুলি এটা মাৰি দিলে খতমেই তেনেকুৱাই আৰু এটা অথনি মোৰ কথা ক'বলৈ থাকি গ'ল আপুনি যিখিনি বিপ্লৱী গান আপুনি গাইছিল সেইখিনি কিন্তু এই বৰ্তমান প্ৰেক্ষাপটত সেইখিনি তাৎপৰ্য কিন্তু গভীৰ এতিয়া যিটো আমাৰ পৰিস্থিতি আচলতে আমাৰ অসমীয়া জাতিৰ সংকটৰ সময় বুলিয়ে কৈছোঁ এইটো সময়ত কিন্তু আপুনি চাওকচোন সেই তেতিয়া আজিৰ পাছত আচলতে 15 বছৰ আগৰ কথা হ'ব নহয় জানো 35-40 মান হৈ যাব তেতিয়া চাওকচোন আপুনি তেতিয়াই লিখিছিলে সেইখিনি এতিয়াৰ যিখিনি আমি এতিয়া আমাৰ জ্বলন্ত সমস্যা বা আমি যিখিনি দেখি আছোঁ অসমীয়া জাতিটোৰ আচলতে সংকটৰ সময় এই কথাখিনি কিন্তু আপুনি তেতিয়াই লিখিছিলে মই সেই কথাটোৱে আচলতে ক'ব বিচাৰিছিলোঁ তেতিয়া হ'ব বাৰু আপোনাৰলৈ যাওঁ কওকচোন কেনেকৈ আৰু কেতিয়াবা তাৰপিছত আৰু তেনেকৈ আমি দুইজনে তেওঁ ধৰক প্ৰগ্ৰেম চগ্ৰেম কৰে ময়ো এখন মানে কেছেটৰ দোকান এখন দিলোঁ তাৰপিছত সেই তেনেকৈ কেছেট দোকানখনৰ পৰাও মানে ভালেমানখিনি সকাহ পালোঁ আমি তেওঁ যিখিনি প্ৰগ্ৰেম কৰে পইচা সেইখিনি পইচা আমি গোটাই যাওঁ আৰু দোকানখনৰ পৰা আমি মানে ঘৰখন পাছবুকেই নাই তাৰপিছত তেনেকৈ এখন পাছবুক কৰিলোঁ তেনেকৈ মানে অলপকৈ আৰু তেতিয়া মানে মই যেতিয়া তেওঁক পাইছোঁ এখন প্ৰগ্ৰেম কৰিলে 2000 বা 3000 টকা এটা নিজলৈ বাচে তো সেই তেনেকেই গোটাই মানে 1 লাখ মান টকা কৰিছিলোঁ কৰাৰ পিছতে তাৰপিছত হেৰি যেনে তেনে কৰি পিনি মাটি এডোখৰ ল'লোঁ আৰু লৈ পিনি সেই তেনেকৈ আকৌ কিছুদিন থকাৰ পিছত সেই নিজাববীয়াকৈ ঘৰ এটা বনালোঁ 1 লাখ টকাত আমি মাটিডোখৰ লৈছিলোঁ 1,10,000 এতিয়াতো যিটো আমাৰ ঘৰ আছে এতিয়া 1,10,000 মাটিখিনি লৈছিলোঁ তেতিয়া আমাৰতো একাউণ্টটো খুলিছিলোঁ তেতিয়া একাউণ্ট এটা খুলিলোঁ কিন্তু তাৰপিছতো মানে সেই পিছলৈ আকৌ অকণমান মাটি বহায়ো লোৱা হ'ল বাৰু তাৰপিছতে ধৰক ঘৰটো বনালোঁ এটা বাঁহৰ ঘৰ এটা বনাই লৈছিলোঁ তেনেকৈ মানে সেই ঘৰটোতে খুব ধুনীয়াকৈ আমি আছিলোঁ তাৰপিছত লাহে লাহে তেওঁৰ
অকণমান বেছি জনপ্ৰিয়তাও হ'ল আৰু প্ৰথমতে উজনি অসমৰ ফাললৈ বেছি প্ৰগ্ৰেম কৰি আছিলে হয় তাৰপিছত লাহে 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 নামনি ফাললৈও হ'ল গোটেই অসমত যেতিয়া তেওঁ মানে নামটো মানুহৰ মাজলৈ গ'ল তেতিয়া লাহে লাহে তেওঁ প্ৰগ্ৰেমবিলাক বেছি হ'বলৈ ধৰিলে আৰু তেনেকৈ দিনক দিনে মানে ধৰক প্ৰগ্ৰেমবোৰ বেছি হৈ গৈ থাকিলে আৰু পইচাটো অকণমান বাঢ়ি বাঢ়ি গৈ থাকিলে সেই তেনেকৈ কৰি কৰি আৰু অকণমান এতিয়া অলপমান মানে নিজৰ ভৰিত থিয় হৈ এতিয়াতো আচলতে সংগ্ৰাম কৰিছিল যে জীৱনত আৰু নাই সংগ্ৰামটো এতিয়াও আমি কৰিয়ে আছোঁ এতিয়াও বহুত কৰিব লগা আছে হয় নাই তথাপিও এতিয়া ধৰক এতিয়া আগতকৈ বহুত উন্নত অৱস্থা এতিয়া আপুনি নিজে এজন প্ৰতিষ্ঠিত সমাজত ব্যক্তি এতিয়াৰ যি সংগ্ৰাম তাৰ আচলতে সেই কষ্ট কৰা ফল আপোনালোকে পালে আৰু লগতে আৰু এটা কথা বিপিন দা ক'ব বিচাৰিম যিহেতু বৌ আপোনাৰ কাৰণে এগৰাকী লক্ষী বুলিয়ে কৈছোঁ যিহেতু বৌ অহাৰ কাৰণে আচলতে আপোনাৰ জীৱনটো আচলতে ঠান ঠিক লাগিল বুলি ভাবিছোঁ মই সঁচা কথা এইটো আচলতে আমি যে কেছেট দোকান এখন তাই মই ভাবিছিলোঁ কেছেট দোকান আমি এখন দিছিলোঁ তাই অহা আগতে সেইফালে ফুটপাথত দিছিলোঁ কিন্তু মানে এই যে বহিব কেছেট দোকানত মই ভবা নাছিলোঁ সি ক'লে যেতিয়া মই বহিম মই কেছেটৰ দোকানত মই বহিম আচলতে তেতিয়া তেওঁ যেতিয়া মোৰ বিয়াৰ আগত আছিলে বেলেগ ল'ৰা ৰাখিছিলে আৰু বেলেগ ল'ৰাইতো কেতিয়াওতো মানে সঠিক হিচাপটো কেতিয়াও নিদিয়ে এতিয়া তেওঁলোকেতো ভিডিঅ'টো চালে বেয়া পালেও উপায় নাই কিন্তু মানে সেইটোতো হয় এইটো চিৰসত্য সেইটো কথা আৰু নিজে যেতিয়া থাকিব নিজেতো নিজৰে ন সদায় তেনেকুৱাও কথা দোকানখন আমাৰ লক্ষী আছিলে সাংঘাতিক তাৰমানে মৰাণতে আছিলে কেছেটৰ দোকানখন বৰ বেছি এটা চেল নহয় একদম মেইন টাউনতে আছিলে আমাৰ লক্ষী হয় চাউদাং কিবা হেৰি বুলি আছিলে নেকি চাউদাং তাতে মই যিকেইটা প্ৰগ্ৰেম কৰোঁ সেইটো এটা ছাইড হৈ যায় আৰু এই দোকানৰ পৰা যিটো পায় সেইটো এটা ছাইড হৈ যায় পইচা সৰু সৰু পইচা বেছি নহয় তেনেকৈ আমি থাকোঁতে জুবিন গাৰ্গৰ পৰা ফোন আহিলে বিমান দাৰ পৰা ফোন আহিলে এন কে প্ৰডাকশ্যনৰ পৰা আহিলে তাৰপিছত মই এন কে প্ৰডাকশ্যনত এগ্ৰিমেণ্ট কৰিবলগীয়া হ'ল এগ্ৰিমেণ্ট হৈ এন কে প্ৰডাকশ্যনৰ গীতবিলাক লিখা হ'ল সেইবিলাকতো ৰাইজে গমেই পায় জানমণি অঞ্জনা আইমণি মনে জান আজি বিভিন্ন কেছেটবিলাকত সেই গোটেই গানখিনি গম পায় মানে সেইবিলাক লিখাৰ পাছত আৰু মই লিখোঁ জুবিন গাৰ্গে গান গায় তাৰপিছতে মোক মঞ্চলৈও মানুহে বেছি মতা হ'ল সেই গীতখিনি মই গাব পৰা হ'লোঁ আৰু ইমানে প্ৰগ্ৰেম পাওঁ বহাগততো এইটো কোনোবাই ৰেকৰ্ড ভাঙিছে নাই নাজানো মই ৭২খন প্ৰগ্ৰেম কৰিছোঁ হয় এতিয়াওতো আপুনি এতিয়াও মই দেখিছোঁ আপোনাৰ আচলতে এটা ডেটো আপোনাৰ খালী নাথাকে বিহু প্ৰগ্ৰেম খালী নাথাকে তেতিয়া কিন্তু মই ৬০টা দিনত তেতিয়া জেঠ মাহটো সম্পূৰ্ণ প্ৰগ্ৰেম হৈছিলে এটা দিন খালী নাছিলে আৰু এতিয়া বহাগ মাহটোতো কথাই গাবলৈ কৰিবলগীয়া হয় মই ৭২খন প্ৰগ্ৰেম কৰিছিলোঁ বহাগ মাহৰ জেঠ মাহৰ একদম লাষ্টৰ দিনটোত মনত আছে মই শুৱালকুছিত কৰিছিলোঁ শুৱালকুছি এখন চুমনি বাৰীৰ নিচিনা আছে তাত মই এখন প্ৰগ্ৰেম কৰিছিলোঁ মনত আছে সেইটোৱে মোৰ লাষ্ট প্ৰগ্ৰেম আছিলে সেই বছৰটোৱে আটাইতকৈ বেছি প্ৰগ্ৰেম কৰিছিলোঁ ৭২খন তেতিয়াও বৌ এতিয়া যেনেকৈ আপুনি লগ দিয়ে তেতিয়াও গৈছিল নে প্ৰগ্ৰেমলৈ মইতো ধৰক আমাৰ বিয়া হোৱাৰ পিছত তনয় যেতিয়া জন্ম হ'ল তেতিয়া অলপ দিন গেপছ হৈছিলে ২ বছৰ ৩ বছৰমান হৈছিলে তাৰপিছততো সিও লাহেকৈ অকণমান ডাঙৰ হ'ল সিওতো সৰুৰ পৰা ঢোলটো বজায় সেই তাৰ লগত যাওঁতে মানে মই গৈ থকা হ'লোঁ আৰু আপুনি গ'লে আচলতে সাহসো হয় সেইকাৰণে লগ দিয়াটো ভাল কথা গোটেইখিনি কৰিব ল'লে মেনেজমেণ্টৰ গোটেইখিনি তাই কৰে আৰু কেতিয়াবা নগ'লেও মানে ঘৰত থাকি একো শান্তি নাপাওঁ মানে মানে চিন্তা লাগি থাকে সেইকাৰণে লগত গুচি যোৱাই ভাল যিহেতু তনয়ৰ কথা ওলাইছে তনয় খুব ভাল ঢোল বজায় আৰু যিহেতু দেউতাক এজন শিল্পী বুলি কৈছোঁ মই দেই চবকে শিল্পী আচলতে শব্দটো প্ৰয়োগ কৰা নাযায় কিন্তু আপুনি যি সংগ্ৰাম কৰিছে আপোনাৰ নিজৰ সৃষ্টি আছে সেইকাৰণে আচলতে মানুহে আপোনাক আদৰি লৈছে তেনে ক্ষেত্ৰত তনয়ো এটা ধৰক খুব ভাল এটা দিশতে গতি কৰি আছে সি খুব ধুনীয়া ঢোল বজায় সেই অনুপ্ৰেৰণা আপোনালোকে যোগাইছিল চাগে তাক আচলতে আমাক দেখি থাকে যে আমাৰ ল'ৰাবিলাক দেখি থাকে বজাই থাকে প্ৰেক্টিছ কৰি থাকিলে মানে যেতিয়া গানৰ প্ৰেক্টিছ কৰে সিও সেই ঢোলটো লৈ পিনি এনেই খুটুক খাটাক মাৰি থাকে তেনেকৈ আৰম্ভ হৈছিলোঁ সৰু ঢোল এটা আনিছিলোঁ সেইটো খুব বজায় সি তাৰপিছতে ধৰক আমাৰ মৰাণত কৰ্মশালা হৈছিলে ঢোলৰ তেনেকৈ তাক কৰ্মশালাত দিলোঁ আৰু কৰ্মশালাটোত সেই ঢোলটো খুব সোনকালে আয়ত্ব কৰিব পাৰিলে দেৱেশ্বৰ শইকীয়া লিচু বৰুৱা পংকজ লিচু এতিয়া নাই বাকীকেইজন আছে
শিকাইছিলে আৰু খুব সোনকালে আদৰি লৈছে। তাৰপিছত আৰু আমাৰ মৰাণৰ পৰাই মানে ৰংমন চেমনীয়া হুঁচৰি দল বুলি, ৰংমন এনাজৰীটোতো আছেই, তাৰপিছত ইহঁতি চেমনীয়া হুঁচৰি দল বুলি এটা মানে দল ওলাইছিলে আৰু তাতো আমাৰ তনয় ঢোল বজাইছিলে। তেতিয়া দেউতাক এফালে প্ৰগ্ৰেমত যায়, মই তাৰ লগত যাওঁ। তাৰপিছত তেনেকৈ মানে তেতিয়াও সেই হুঁচৰি দলটোত মানে আমাৰ মানে প্ৰদৰ্শনীমূলক আছিলে, কম্পিটিশ্যন নহয়। তাৰপিছত যেতিয়া শেষ হোৱাৰ পিছত মানে ৰাইজে মৰমতে আকৌ ইয়াক মানে তনয়ক ষ্টেজলৈ মাতি নি পিনি 100-200 জনে যি মানে মৰমত কিবা এটা দিয়ে মানে তেতিয়াই সি খুব মানে ৰাইজৰ পৰা মৰমটো বুটলিছিলে। তাৰপিছতেই দেউতাকৰ লগত আকৌ সি বজাইছিলে। মোৰ লগততো যেতিয়া থাকে সি মানে সাংঘাতিক বৰ ধুনীয়াকৈ বজায়তো সি বহুতে বজায়, বহুতে ভালেই বজায়, চবেই ভালেই বজায়। আৰ্ট এটা আছে মানে তাৰ, সেই আৰ্টটো কিন্তু মানে কোনেও দিয়া নহয়, সি সেই আৰ্টটো সি নিজেই লোৱা মানে সেই আৰ্টটোৰ কাৰণে মানুহে তাক আচলতে বেছি মৰম কৰে। মনতে পইচা 200-100-500 এনেকৈ দি দিয়ে। এটা প্ৰগ্ৰেমত মনত আছে 15,000 পাইছিলে না 16,000 পাইছিলে তাক দিছে। 16,000 এনেকৈ 100-200 দিওঁতে কিমান মানুহে দিব লাগিব। আগতেতো ধৰক পইচা এনেকৈ গাঁঠি দিয়ে। নুনমাটি এখন প্ৰগ্ৰেমত পাইছিলে, তেনেকৈ বহুতখিনি পাইছিলে। আৰু এফালে এখন নাহৰকটীয়া চাচনিত, তাতো মানে এটা গান এজনে গাই শেষ কৰেহে আকৌ এনাউন্সমেণ্ট আহেই। এতিয়াও মই ধৰক ছ'চিয়েল মাধ্যম মানে মিডিয়াত দেখিবলৈ পাওঁৱেই যে বিপিন দাৰ ধৰক প্ৰগ্ৰেমত কিবা এটা হ'লে তনয়ক আনিব দেই বুলি কমেণ্টতো লিখে বা আপোনাৰ ল'ৰাটো আহিছেনে, মানে খুব ভাল পায় মানুহে, তাক বিচাৰে আচলতে ষ্টেজত। আপোনালোকৰ আচলতে দেউতাক আৰু পুত্ৰৰ যিটো জুতি মানে সেইটো আচলতে অসমবাসী ৰাইজে ভাল পায় আপোনালোকক। সি এতিয়া আকৌ নতুনকৈ সি ড্ৰামটো শিকি আছে। ড্ৰামটো মানে সি ড্ৰামৰ তাৰ যিজন গুৰু তেওঁ কৈছে বাৰু দেই খুব সোনকালে তনয় আয়ত্ব কৰিছে বুলি কৈছে। আচলতে সেইটো আপোনালোক দুইজনৰ পৰাই আহিছে। আপোনালোকৰ যিহেতু বিপিন দাৰ যিহেতু তথাপিও আৰু এটা কথা জানো বাৰু বৌৰ বিষয়ে, যিটো বৌয়ে খুব ভাল কবিতা আবৃত্তিও কৰে, তাৰ বিষয়ে পাতিম। কিন্তু এই যিটো সাংস্কৃতিক এটা মন, সেই মনটো কিন্তু বিপিন দাহঁতৰ ঘৰখনতেই আছিলে। আপোনাৰ আচলতে মাৰ পৰা আৰু মাৰ আশীৰ্বাদ আছে আপোনাৰ ক্ষীৰত। মাৰ আশীৰ্বাদে আমাৰ গোটেই জীৱন। মাৰ একেজনে আকৌ মাৰ ডাঙৰ ল'ৰা ককাইদেউ ধৰ্মেশ্বৰ চাউদাঙে গীত মানে এনেকুৱা ধুনীয়া গীত লিখে সি, মানে সি মোৰ প্ৰেৰণা। সি মানে গীতৰ আটাইতকৈ ভাল গুৰু বুলি ক'লে সিয়ে আছে মোৰ দাদাই আপোনাৰ ককাই আছে। এতিয়াও তেওঁ গাঁৱত মানে একদম বহুত ল'ৰা ছোৱালীক গান শিকাই থাকে। আৰু তেওঁৰ এতিয়া ল'ৰাকেইটাও পূৰা মানে গানত মানে একদম মিউজিকত সিহঁতি মানে নিজৰ ঘৰতে ষ্টুডিঅ' খুলিয়ে নিজে সিহঁতি মানে বহুত কাম কৰি আছে। ৰাইজে গম পাবই চাউদাং মিউজিক বুলি মাৰিব, তাতে আমাৰ মলয় আছে, লগতে মোৰ নাতি আছে থুপিতৰাত চাউদাং। গোটেইখিনি যেতিয়া দেখিব বজোৱা মেলা একদম আচৰিতকৈ শিকিছে সিহঁতি। কোনো গুৰু নাই, মাত্ৰ এইবোৰ কি গুগল চাই অনলাইন কৰি নিজে ইমানে ধুনীয়া বজায়, ভাবিব লাগিব। এটা সময়ত আচলতে তেওঁলোককো আদৰি ল'ব সকলোৱে। এতিয়াও ধৰক ছ'চিয়েল মাধ্যমত বহুতে সিহঁতক আদৰি লৈছে বাৰু, বহুতে চিনি পাইছে। তাৰমানে এজনে গান গাওঁ বুলি ক'লে মানে তাৰমানে আমাৰ ঘৰতে মানে ধুনীয়াকৈ মানে হৈ যাব মানে নল'লেও হয়। মই ভাবিছোঁ মোৰ লগতনো কেলৈ বজাবলৈ, অলপ এক্সট্ৰাকৈ বজাওকচোন, বেলেগে আৰু ভাল পাব তেতিয়া। খুব ভাল লাগে যেতিয়া আপোনালোক সকলোবোৰ চাগে একলগ হয় তেতিয়া। আমি এতিয়া ঘৰলৈ গ'লে আমাৰ সিহঁতৰ সেই ৰুমটোতে সোমাই লওঁ, একদম গোটেইখন লাগি মানে একদম যোনে যাৰ যি মন যায় বজাব গাব। অকল গানেই হয় আৰু যিটো গানেই জীৱন নহয় জানো কথাতে কয়। সেইকাৰণে আৰু এটা কথা জানিব বিচাৰিম, যিহেতু জীৱনত ঘাত প্ৰতিঘাত থাকে, জীৱনত কঠিন সময় আহে, সেই কঠিন যিবোৰ সময় সেইবোৰত আচলতে কেনেকৈ ইজনে সিজনক আপোনালোকে সাহস দিয়ে? আচলতে হয় সেইটো কথা, কঠিন সময়টোতো আহিছে, আমাৰো আহিছে, বহুতবাৰ আহিছে। কিন্তু সেই আৰু তেওঁ ভাগি পৰিলে মই বুজাওঁ, মই ভাগি পৰিলে তেওঁ বুজায়, সেই তেনেকৈ আৰু ঘাত প্ৰতিঘাত থাকেই মানুহৰ জীৱনত, প্ৰত্যেকৰে থাকে। আমাৰ মাজতো বহুত হৈছে আচলতে কঠিন, আপুনি কোৱাৰ দৰে কঠিন মানে পৰিৱেশ পৰিস্থিতি বহুত আছে আমাৰ, কিন্তু তেনেকৈ মোকাবিলা কৰা যায়, ইজনে ইজনক আলোচনা কৰি তেনেকৈ পাৰ কৰাওঁ। যেতিয়া আপুনি ধৰক আমাৰ প্ৰয়াত শিল্পী জুবিন দাৰ কাৰণে যেতিয়া আপুনি গীতবোৰ লিখিছিলে, তেতিয়া আপোনাৰ মানে ভাৱনা বা চিন্তা কেনেকুৱা ধৰণৰ আছিল? ভাল লাগিছিল নে তেখেতলৈ গান লিখি? বহুত বেছি ভাল লাগে আচলতে। তেনেকুৱাতো মই শিল্পী পোৱা নাই আজিলৈকে।
শিল্পী বুলিবলৈতো অসমত তেনেকৈ জুবিন গাৰ্গকে ক'ব পাৰি বুলি ভাবোঁ আৰু মই হয় এতিয়া তেখেতো নাইকিয়া হ'ল মানে গান এটা যে লিখোঁ তেখেতে কাহিনীও নুসুধে কি স্কেলত লিখিবি কি কথা একো নুসুধে আপোনাক আমুক একেবাৰে মই লাষ্টত লিখিছিলোঁ মৰিলং গীতটো তেওঁ মানে জানেই কেনেকুৱা কোন স্কেলত লিখিব লাগে কেনেকৈ লিখিব লাগে ৰাতি 2টা বজাত ফোন কৰিছে তেখেতে বিপিন হেৰি বিহু এটা লাগে দেই বিহু এটা লিখিব লাগে এনেকৈ কৈছে তাৰপিছত মই কি বিহু লিখিম মই এই সোণাৰু বুলি এখন কৰিম বুলি ভাবিছোঁ বোলে তই লিখিছোঁ বোলে কিনো গানবিলাক লিখিছে হেৰে নহয় সোণাৰুত কৰিম বুলি কৈছিলে তাৰপিছতে গীতটো মই সেইকাৰণে ফুলে সোণাৰু হালধীয়া এনেকৈ মৰিলং লাগিছে তাৰপিছত সেই গীতটো তেখেতে আকৌ সোণাৰু কেছেটখন কৰিম বুলি তেখেতে নকৰিলে এই নাহৰখন কৰিলে নাহৰতহে সেই গীতটো দিলে তথাপিও চলিলে সেইটো আৰু সেই গানটো যে লিখিছে তেওঁ ৰাতি ফোন কৰিছেতো ফোন কৰোঁতে আমি ক'ব নোৱাৰোঁ ময়ো টোপনি তনয়ো টোপনি ৰাতিপুৱা আমি শুই উঠি মই তনয়ক পঢ়াই আছোঁ তেতিয়া তেওঁ উঠি পিনি কৈছে কালি বোলে ৰাতি তোমালোকে গম নোপোৱা কালি 2টা বজাত জুবিনে ফোন কৰিছিলে নহয় বোলে মোলৈ এনেকৈ গান এটা লিখিবলৈ বোলে সোণাৰু নামৰ কেছেটখনৰ কাৰণে এনেকৈ বুলি কৈছে তাৰপিছত তেতিয়া সেই আমাৰ সেই তনক পঢ়াই থকা টেবুলখনতে তেওঁ মানে এনেকৈ কৰি পিনি ফুলে সোণাৰু হালধীয়া চিঙিলং লাগিছে গানটো মানে গাইছে আমি তনয় সৰু তথাপি সিও কৈছে মানে ময়ো কৈছোঁ মোৰ ভাল লাগিছে মই বাকী ইডোখৰ কৰক তেতিয়া তেওঁ সেই বাকী ইডোখৰ মানে কেনেকৈ মানে বিপিন দা কেনেকৈ আহে মনলৈ গান কৈ দিলে যে সোণাৰু বুলি আপোনাৰ মনলৈ মানে আহি গ'ল গছৰ সেইটো ভাৱটো আহিবই আৰু যাকে ক'লো আপোনাৰো আহিব বেলেগক ক'লেও আহিব সোণাৰু কেছেটখন হ'লে গানটো সোণাৰুৰ পৰা আৰম্ভ কৰিব লাগিব বুলি ভাবিলোঁ তেনেকৈ সেইবোৰ দেখিছোঁ মই বিমান বৰুৱা ককাইদেউহঁতক দেখিছোঁ ককাইদেউহঁতক দেখিছোঁ যে কিবা গান এটা লিখিবলৈ হ'লে মুখনি মানে তেনেকৈ জানমণিক লৈ এতিয়া আমাৰ বিমান দাই যেনেকৈ লিখিছিলে সেইবিলাক আমিও শিকিছোঁ তেখেতৰ পৰা তেনেকৈ মানে হৈ যায় গানবিলাক প্ৰথমতে ধৰ মোৰ অলপ বেলেগ গীতবিলাক আহিছিলে বাতি ভৰাই চিয়া খাবি সমালোচনা হয় সেইটো বহুত বিতৰ্কও হৈছিল নহয় জানো তেনেকুৱা সেইবিলাক গীত লিখা হৈছিলে কিন্তু কেছেট এখনৰ নাম কৈ দিয়াৰ লগে লগে কিন্তু তেনেকৈহে লিখা যায় হয় আৰু এই গানবোৰ লিখোঁতে যে এই বিতৰ্কৰ কথা যে ক'লোঁ বিতৰ্কটো হয়ে ধৰক তেতিয়াও হৈছিল এতিয়াও হয় এই বিতৰ্কৰ পৰা নিজকে কেনেকৈ আঁতৰাই ৰাখে আপুনি বিতৰ্ক হওক বুলি আচলতে গীতটো লিখা নহয় কিন্তু মানুহে ধৰক কৰি পেলাই বাতি ভৰাই গানটো যেতিয়া লিখিছে যে সেই গানটো তেওঁ মানে কি হয় অকল সেইটো সময়ত মানে অকল গানৰ কথাই ভাবি থাকে তেওঁ হওঁতেও মানে সদায় প্ৰাৰ্থনা কৰোঁতেও তাৰমানে তেওঁ ভগৱানক এইটোৱে কয় যে মোক মানে ভাল গান এটা মানে মনত আনি দিয়া তেনেকৈ তেওঁ প্ৰাৰ্থনা কৰি পিনি শুইছে আৰু ৰাতি সপোনত তেওঁ সেই বাতি ভৰাই গানটো মানে সুৰটো পাইছে সুৰটো পাই ৰাতিয়ে সেই তেনেকৈ ৱাকমেনটো বিচাৰি ৱাকমেনত গানটো তুলি থৈ দিছে আৰু ৰাতিপুৱা চাইছে মানে এইটোচোন বৰ ধুনীয়া গান তাৰ পিছৰডোখৰ বনাই অলপমান মানা কৰিছিলে তাৰমানে মই সপোনতে দেখিলোঁ দুজন শিল্পী মানে গীতটো লিখিবলৈ কৈছে মই লিখিছোঁ তাৰপিছত অলপ মানে থলুৱা ঠাচত লাগে আৰু অলপ ট্ৰাইবেল লাগিব লাগে এনেকৈ কৈছে লিখিবলৈ কি তেতিয়া মই কৈছোঁ মানে বাতি ভৰাই চিয়া খাবি আমাৰ এই থলুৱা এই কথাবিলাক লিখি দিওঁ মনলৈ আহিছে হয় কেঁথা কম্বল লৈ কথাবোৰ খালি সেইবোৰ অলপ বেলেগকৈ আহি গ'ল তাৰপিছত লিখিলোঁ লাষ্টত এডোখৰ মই লিখি দিলোঁ যে হেৰি মই ৰাতিয়ে ককাইটোক তুলিলোঁ মই এনেকুৱা সুৰ এটাও আহিছে গান এটাও আহিছে তই উঠচোন বোলো উঠিলাৰ পিছত মানে হেৰিটো দেচোন টেপটো দিলে ৱাকমেনটো দিলে মই তুলি থৈ দিলোঁ সি টোপনীয়া উঘা মুঘাকৈ মানে কি লিখিছে কি নাই সোধা নাই ৰাতিপুৱা আকৌ মই অলপমান গানটো লিখি এওঁলোকে ভাল বুলি কোৱা কাৰণে মই আৰু অকণমান লিখিলোঁ নহয় বিয়া পাতি জুতি লবি জাৰৰ দিনত এইবিলাক লিখি দিলোঁ আৰু কিবা তপিনা ডাঙৰ চাই এইবোৰ লিখি দিলোঁ ককাইদেউৱে মানা কৰিছে নহয় সেইত বোলে এইবিলাক ইমান বেয়া শব্দ আছে বোলে নালাগে এই নালাগে যদি হ'ব আৰু বোলো কিন্তু সেইবাৰ আকৌ আমাৰ বিহু সময় এতিয়া মানে গান ৰিহাৰ্চেল কৰিব লাগে গ'লোঁ গৈ পিনি আৰু প্ৰথমতে মই বেলেগ গান নাগিনীয়ে নগা চাঙৰ তেনেকুৱা গীত কৰিলোঁ মৰম লগাই কৰিলোঁ চবেই ভাল পাইছে এইকেইটা গীত কৰি আছোঁ আপোনাৰ জনপ্ৰিয় আচলতে মৰম লগাই গানটো এতিয়াও শুনিলে খুব বেছি ভাল লাগে তাৰ যিখিনি কথা খুব ধুনীয়া কাহিলী পোৱাতে এনেকুৱা গানবিলাক কৰিলোঁ লাষ্টত মই উলিয়ালোঁ মোৰ গীতটো কি বুলি ক'ব নো ককাইদেউ মানা কৰিলে মানে হাৰমনিয়াম দিলোঁ বিমান দা কৈছে এইবাৰ কি কৰিবি হাৰমনিয়াম ল সেই কি কৰিবি এবাৰ কৰোঁ তেতিয়া ইতিমধ্যে মোৰ মানে 5-6টা গান কৰাই হৈ গ'ল
অকল মোৰ বিমান দাৰ হাতে দিয়া নাই গান বিমান দাই মইহে গীত লিখোঁ তেতিয়া জানমণি অঞ্জনা তাৰপিছত আৰু তেতিয়া আগতেতো বহুতে লিখিছিলে মানস ৰবীনহেঁত আছিলে মৌচুমীহেঁত আছিলে কোনোবা তেতিয়া মই যোৱাৰ পৰাতো কোনো নাই তাৰপিছতে হাৰমনিয়াম ল'লোঁ বাতি ভৰাই চিয়া খাবি বাঁহৰ চুঙা দৈ এনেকৈ গাই শুনালে এনেকুৱা হাঁহিছে দেই বিমান দাহঁতে দেৱদাহঁতে বোলে বেয়া বেয়া কথা আছে নহ'ব নেকি এনেকৈ আছোঁ বুজিছা নাই হ'ব নেকি বেয়া হ'ব জানো মোৰ নহ'ব নেকি জুবিন গাৰ্গ তেতিয়া শুই থাকে এনেকৈ প্ৰডাকশ্যনত দিনত শুৱে তেওঁ ৰাতিটো নুশুৱে তেওঁ দিনত শুৱে সেইটো সময়লৈকে সি উঠিবলৈ হৈ গ'ল উঠিলে তাৰমানে আকৌ গানটো মই যে গাইছোঁ সি শুনি আছিলে গান এটা শুনিছিলোঁ কি আছিলে বিপিন এনেকৈ কৈছে মানে চকুটো তাৰপিছত এজন ল'ৰাই মানে জুচ আনি দিছে তেওঁ ভাত চাত পটকৈ নাখাই দিয়ে অকল জুচ খায় উঠাল লগে লগে এক গিলাচ জুচ দিয়ে জুচটো আনিছে জুচটো খাইছে কি হাঁহি আছিলে তই বোলে এনেকৈ কৈছে এই বিপিনে গান এটা দিছে এনেকুৱা ফকৰীয়া গান বোলে টপিনা ডাঙৰ চাই এইবোৰ আছে বোলে খুব হাঁহিছে আকৌ গানটো শুনিলোঁতো বিৰাট ধুনীয়া গান দিছে ঠিক আছে বিৰাট ধুনীয়া গান মই গাম বুলি ক'লে দেৱ কৰিবি নাই গান সেইটো কৰিবি নাই তই এইটো অলপ বিমানে মানা কৰিছে নালাগে বিপিন মই কৰিম এইটো এইবছৰ এইটোৱে চলিব গৈছে তেতিয়া একদম এইটো দেৱদাটো বিজনেছমেন চলিব নেকি কৰিলে কিবা হ'ব নি বিমান বুলি কয় তাৰপিছত বিমান দাই কৈছে জানো কি কৰ তই দেই বোলে মইতো নালাগে বুলি কৈছিলোঁ বেয়া সমালোচনা হ'ব বুলি গম পাইছে যে তই নক'লে মই কৰিম জুবিন গাৰ্গে কৈছে মই কৰিম বিপিন থৈ দিয়ে এইটো গান মই কৰিম মোৰ হেড কৰিব কাইলৈ হেডটেক কৰিম এইটো হয় তাৰপিছত আৰু গীতটো জুবিন গাৰ্গে যেতিয়া ভাল বুলি ক'লে বিমান দাই সেইটো কৰ আৰু তেতিয়াহ'লে দেৱদাই ক'লে কৰিলোঁ হয় সেইকাৰণে আমি মানে জুবিন গাৰ্গক এতিয়া ৰাইজে যে পুণ্যাত্মা বুলি কয় যে সেইজন সঁচাকৈ সেনেকুৱা কিছুমান কথাত লাগে পুণ্যাত্মাই আছিলে নেকি গীতটো তেখেতে ক'লে এই গানটোৱে এবছৰ চলিব তেতিয়াতো মানে যিমান সমালোচনা হওক যি হওক গীতটোতো সেইটোৱে চলিলে ন যিকোনো এখন বিহুত এতিয়াও চলে এতিয়াও সেইটো ভাল লাগে কিন্তু তেতিয়াৰ দিনত বিহুলৈ যাওঁ বা ষ্টেজত প্ৰত্যেকজন শিল্পীয়েও হয়তো সেই গানটো গাইছিল মানুহৰ ডিমাণ্ড আছিল যে বাতি ভৰাই চিৰা খাবি গাব লাগিব তেখেতে কেনেকৈ কথাবোৰ আগতীয়াকৈ গম পাই গৈছিল সেইবাৰ গীতটো তেখেতৰ মতে চলিলে জুবিন গাৰ্গে ইমান ধুনীয়াকৈ গালে ভিতালীয়ে গালে লগতে বৰ ধুনীয়াকৈ চলিলে গীতটো আৰু ভিতালী বাৰ মুখত যিহেতু বিহুবোৰ খুব ভাল লাগে তেনেকৈ বৰ পৰা জানিব বিচাৰিম বিপিন দাৰ কোনটো গান আপোনাৰ বেছি প্ৰিয় ভালে লাগে এতিয়া গীতবিলাক সেই শৰতৰ সন্ধিয়া গীতবোৰ মৰম লগাই লগাই তাৰপিছত নাগিনী নেনকা চাঙৰ এইবিলাক গীত ভাল লাগে আৰু এটা আছে কুলু পিলু গীত গায় দূৰে দূৰে চাই চাই এনেকুৱা গীতবিলাক ভাল লাগে আৰু মানে প্ৰায়বোৰ গানেই ভাল লাগে বিপিন দাই কেতিয়াবা বৌক লৈ গীত লিখিছেনে লিখা হৈছে তাইক লৈ বেছি গীত লিখা হয় যেতিয়া মানে মৰম লগাই লগাইতো বাৰু বৌক লৈ লিখা নেকি আজি কিন্তু অকণমান গুণগুণাব লাগিব আমাৰ অতিথিৰ দৰ্শকসকলেও ভাল পাব গাই দিছোঁ মৰম লগাই লগাই মৰম লগাই লগাই এমাজনী কৰি দিম পাগলী এমাজনী কৰি দিম পাগলী এমাজনী যিদিনা তোমাক অকলশৰে কাষতে পাম মৰম কৰি কৰি মৰম কৰি কৰি এমাজনী মৰমে হহুৱাম এমাজনী মৰমে কন্দুৱাম মাজনী যৌৱনৰ নদীত দুয়োনো কুটি ভাগি যাম খুব ধুনীয়া ইমান ধুনীয়া আচলতে গানৰ কথাবোৰ সেইকাৰণে সকলোৱে আচলতে হৃদয় চুই যায় বৌৰ চাগে খুব ভাল লাগে কেতিয়াবা ধৰক সকলোৰে মাজততো ধৰক হাই কাজিয়া হয়ে স্বামী স্ত্ৰীৰ মাজততো দন হয় কেতিয়াবা হয়নে এনেকুৱা ধৰণৰ খুটখাট হয় কেলে নহ'ব তেতিয়া বিপিন দাই চাগে গান এটা গাইলে ঠিক হৈ যায় নি এতিয়া আৰু এটা কথা জানিব বিচাৰিম যিহেতু বিপিন দা খুবেই ব্যস্ত সেই ব্যস্ততাৰ মাজত ঘৰখনক কেনেকৈ সময় দিয়ে ব্যস্ত মানে কি ধৰক গান গোৱাৰ সময়খিনি বা প্ৰগ্ৰেম কৰাৰ সময়খিনিতো ময়ো লগতে গুচিয়ে যাওঁগৈ তাৰপিছত প্ৰগ্ৰেম নথকা সময়খিনিতো ধৰক ঘৰতে থকা হয় আৰু
তেনেকৈ যি গৈ আমি বজাৰ কৰিবলৈ গ'লেও লগতে যাওঁ, ফুৰিবলৈ গ'লেও লগতে যাওঁ, খোজ কাঢ়িবলৈ গ'লেও লগতে যাওঁ, লগতে আৰু সেইটোতো আমি দেখিয়ে থাকোঁ। আৰু আচলতে যিবিলাক মঞ্চত আপুনি গীত পৰিৱেশন কৰে বহুতে কয় ধৰা মানে ধৰক শিল্পী হ'লে সময় দিব নোৱাৰে, এইবোৰ এটা মিছা অজুহাত নিচিনা থাকে। কিয় সময় দিব নোৱাৰিব? গান প্ৰগ্ৰেম কৰা সময়তে প্ৰগ্ৰেম কৰিলে বা ষ্টুডিঅ'ত ডাবিং কৰা সময়ত ডাবিং কৰিলে, তাৰপিছৰ সময়খিনিটোতো ঘৰতে হয়। বহুতে দিব নিবিচাৰে, নিদিয়ে, কিন্তু মইতো সেইটো মোৰ ক্ষেত্ৰত নহয়। সময় দিব পাৰি, একেৰাহে তুমি গানে গাই নাথাকা নহয়, ধৰক বা ষ্টুডিঅ'ত একেৰাহে গান নথকা বা প্ৰগ্ৰেমে কৰি নথকা, বাকী সময়খিনিতো কি কৰা ফুৰা চকা কৰিবলৈ যথেষ্ট সময় থাকে। আমিতো ভাবোঁ আটাইতকৈ এইটো জীৱনে বহুত আৰামদায়ক জীৱন, মানে গান চান গোৱা মানুহৰ, এক্টিং কৰা মানুহৰ, এইবিলাক যথেষ্ট আৰামদায়ক, সময় দিব পাৰে, সময় দিব পাৰে ধৰক যিখিনি সময় কাম নকৰে। আৰু যিহেতু আপোনালোকৰ ল'ৰা তনয়, এই তনয়ক আপুনি আগলৈ মানে কোনটো ক্ষেত্ৰত গ'লে আপুনি ভাল পাব, মানে কি হোৱাটো বিচাৰে আপুনি তনয় ডাঙৰ হ'লে? সিটো এইটো লাইনহে বেছি ভাল পায়, হয়, যিটো মিউজিক লাইনটোৱে বেছি ভাল পায়। ড্ৰাম বজাই ভাল পায় এতিয়া বেছি, ঢোলটো বজাই ভাল পায়। তেনেকৈ গান গাবলৈও মই তাক কৈছোঁ, কিন্তু সি গান গাবলৈ বৰ বেছি মন নকৰে। আৰু গান গোৱাটো গড গিফ্ট লাগিব, ভগৱানে দিব লাগিব। চবেই গান শিকিলেও গাব নোৱাৰে, গান শিকি শিকি বুঢ়া হৈ যাব কিন্তু গায়ক হ'ব নোৱাৰে, তেনেকুৱাও হয়। যিহেতু সেইটোত আচলতে ভগৱানেও লগ দিব লাগিব আৰু নিজৰ চেষ্টা লাগিব, নহয় জানো? বিপিন দা, কেতিয়াবা এনেকুৱা হৈছে নেকি যে ধৰক কৈ দিছোঁ আৰু ধৰক টকাৰ কাৰণে গানটো গাবলগীয়া হয়, ধৰক এই গানটো ধৰক কেতিয়াবা গাবলৈ মন নাযাবও পাৰে, ধৰক বিভিন্ন ধৰক যিসকলে গান লিখে তেনেকুৱা ব্যক্তিও ধৰক আপোনালোকক গান অফাৰ কৰে, ধৰক এই গানটো গাওক বিপিন দা, কেতিয়াবা নিজৰ পাৰিশ্ৰমিকৰ কাৰণে গান গাবলগীয়া পৰিস্থিতি হয় নেকি? বহুতে তেনেকৈ হোৱাটছএপত দি থৈ দিয়ে, মানে হেৰি কি কয়, আপোনাক যি লাগে তাকে দিম বুলি কয়। মোকো শুনাই গানটো ভাল নালাগিলে মানে গাবলৈ নিদিওঁ, মানে বা তেওঁ হ'লেও নাগায়। বহুত আহিছেতো ৰাজনীতি গান গাবৰ কাৰণে, গোটেইখিনিয়ে মোক মানে প্ৰত্যেকটো দলে মোক মানে অফাৰ দিছে, ইমান পইচা দিম, ইমান টকা দিম, গানটো গাব লাগে, লিখিব লাগে। কিন্তু মই খালি পূৰা এভইড কৰি দিছোঁ, মই নাগাওঁ, নকৰোঁ, এইটো নিলিখোঁ। যিহেতু আপুনি সংগীতৰ লগতে জড়িত, আপোনাক গানে কি দিলে বুলি ভাবে আচলতে বৰ্তমান সময়ত? গানে মৰম দিলে, সন্মান দিলে, গোটেইখিনি গানে দিলে। মোৰ বেলেগতো একো নাই, অকল গানৰ পৰাই যি কৰিছে মোক গানে কৰিছে। আৰু ভৱিষ্যতে আৰু কিবা নতুনকৈ কিবা কৰাৰ পৰিকল্পনা আছে নেকি? পৰিকল্পনাটো মনততো কল্পনা বহুত থাকে, তথাপিতো গীতৰ জগতখনহে মই আগবঢ়াই নিব বিচাৰে। যিহেতু আপোনাকতো দেখিয়ে থাকোঁ, আপুনি ধৰক বিভিন্ন ক্ষেত্ৰত আপুনি কৃষি কৰ্মৰ লগতো জড়িত হৈ থাকে, আপোনালোকৰ এখন ফাৰ্ম আছে, ধৰক আপুনি তাত খেতিও কৰে, বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰিছে, বা সেইবোৰ কেনেকৈ লৈ যায় আজৰি সময়ত আপুনি সেইবোৰৰ লগত ব্যস্ত থাকে? মানে যথেষ্ট সময় পোৱা যায়। এই ফাৰ্ম চাৰ্ম যে কথাবিলাক কৈছে, এতিয়া ধৰক এইটো মানে কৰিব নোৱাৰা নহয়, মই গানৰ লগত লাগি আছোঁ, মই বোলে কৰিবলৈ সময় নাই, তেনেকুৱা নহয়। একদম যথেষ্ট সময় আছে, গায়কবিলাকৰ যথেষ্ট সময় আছে। মই এতিয়া কালি মাছ ধৰিছে, মোৰ প্ৰায় 13 কুইণ্টেল মাছ ধৰিছে কালি, আমি তাত আছোঁগৈ একেৰাহে। গতিকে একো ডাঙৰ কথা নহয়, এইটো অলপ কষ্টটো হ'বই আৰু আমি সৰুৰ পৰা অলপ কষ্ট কৰিলোঁ যে কিবা এটা হেৰুৱাবই লাগিব, হয়, একো দিগদাৰ নহয়। এতিয়ালৈকে মানে বৌয়ে ধৰক নজনা কিবা কাহিনী আছে নেকি আপোনাৰ, যিহেতু ধৰক বৌয়ে আজিলৈকে নাজানে? নাই, মই চব খোলাখুলিকে কৈছে। ভিক্ষাৰ জীৱনৰ পৰা গোটেইখিনি যি ক'বলগীয়া মই খোলাখুলি কৈ দিওঁ, অকল তাইকে নহয়, মোৰ গোটেই লগৰখন যিমান আছে চবকে কৈয়ে দিওঁ মই। তেনেকুৱা চেনেলবিলাকৰ আগতেও মানে চব কথা এতিয়া যে তোমাক যিখিনি কৈছে, মানে তেনেকৈ আৰু আগতেও বহুত চেনেলক কৈছে কিছুমান কথা। কেতিয়াবা মই কওঁ, এই কিছুমান কথা নক'বচোন, এই মানে কি হয়, প্ৰত্যেকবাৰতে শুনি অলপ বেয়াও লাগে। ধৰক সেই আগৰ তেওঁ সেই ভিক্ষা জীৱনৰ কথাটো, মানে ধৰক ইমান কষ্ট কৰি পিনি সেই কথাখিনি কেতিয়াবা বেয়া লাগে ন শুনিলে, মানে
তাৰপিছত সেই কথাখিনি ইমান নুলিয়াবচোন বেলেগ কথা পাতিব বুলি কওঁ কিন্তু এটাই লাষ্টত জীৱন। গৈ ঘূৰি ঘূৰি আৰু হয় সেইখিনিৰ পৰা আচলতে দাদাই শিক্ষা পাইছিল জীৱনত আৰু জীৱন গঢ়াৰ যি মূল্যবোধ সেইটো আচলতে সেই তেনেকুৱা ঘটনাবিলাকৰ পৰাও পাইছিল আৰু এতিয়াও তেওঁ মানে এতিয়া ধৰক আমি এতিয়া যিটো জীৱন কটাইছোঁ সেই জীৱনটো তেওঁ কিন্তু সপোনত কোনোদিনাখন নেদেখে সদায় মানে সেই ভিক্ষা কৰি থকাটো বা বৰষুণ দিছে ঘৰত পানী পৰিছে আলহী আহিছে বহিবলৈ দিবলৈ একো নাই খাবলৈ দিবলৈ একো নাই মানে ঘৰত একো নাই তো সেনেকুৱা সপোনখিনিয়ে তেওঁ দেখি থাকে হয় মানুহক ক'ব লাগিব এই অতিথি চেনেলৰ পৰাই হয় হয় মই যদিও এতিয়া যি হৈছোঁ যি নহৈছোঁ গান গাই যি কৰিছোঁ নকৰিছোঁ সেইটো বেলেগ কথা কিন্তু মই জীৱনত কেতিয়াও মই সপোনত মোৰ ঘৰখন এতিয়া বনোৱা ঘৰটো মোৰ গাড়ী কিবা কিবি সেইবিলাক মই নেদেখোঁ মই সদায় মানে দেখোঁ ৰাতি মানে বৰষুণ আহিছে এতিয়া আমি তিতিমিতিয়া ওপৰত দেখিছোঁ ঘৰটো নৰাখা ঘৰটো পানী পৰিব এতিয়া আমি ক'ত থাকিম আমি যেনেকৈ আগতে মানে পানী বৰষুণ আহিলে মানে কাপোৰ কানিখিনি টোপোলা বান্ধি যোনে যি পায় আৰু ককাইদেউ মই মা দেউতাই চবেই বেলেগৰ বাৰাণ্ডালৈ ল'ম আৰু গোহালিলৈ ল'ম বেছিকৈ গোহালিত থাকোঁ গোহালিলৈ ল'ম আৰু আমাৰ পানী পৰিব আৰু সেই ৰাতি আমাক হোৱা নহয় আৰু সেইবিলাক দেখি থাকোঁ সেইবিলাক কেতিয়াবা চিঞৰো ককাইক ঐ ককাই বল যাওঁ মানে সেনেকৈ সেইবিলাক আকৌ তাইক কওঁ মই দেখিলোঁ নহয় এতিয়া সেইবোৰ আচলতে সাজ বহি গৈছে সপোনত দেখিলে কয় মানে মই এতিয়া এই ঘৰটো কেলে নেদেখোঁ বাৰু সেইবিলাক যে দেখি থাকোঁ মই বোলে এইবিলাক দেখুৱাই আপোনাক মানে সপোনত দেখুৱাই আপোনাক মনত যাতে মানে অহংকাৰ ভাৱটো নাহে মানে সেইটো কাৰণে আপোনাক দেখুৱাই থাকে যিহেতু অহংকাৰটো নাই বিপিন দাৰ আৰু বিপিন দা একেবাৰে মাতৃৰ মানুহ আমি যিসকলে বিপিন দাক ওচৰৰ পৰা পাইছে আৰু ময়ো অতিথিৰ দৰ্শকসকলক জনাব বিচাৰোঁ যে বিপিন দা একেবাৰে আমাৰ ঘৰুৱা আচলতে মই দৰ্জাখন খুলিয়ে আচলতে বিপিন দাহঁতৰ ঘৰটো দেখোঁ সেইটো আমাৰ কাৰণে সৌভাগ্য আৰু আমাৰ উঠি অহা প্ৰজন্মই আচলতে আপোনালোকৰ নিচিনা যে মানুহ এজনক কাষত পাইছে সেইটো আমাৰ কাৰণে ডাঙৰ গৌৰৱৰ কথা আৰু সৌভাগ্যৰ কথা আৰু লগতে মৰাণবাসী আচলতে এতিয়া নামনিৰ ফালে আমাৰ উজনিখনক আপোনালোকৰ কাৰণেও হয়তো চিনাকি হৈছে বিশেষকৈ মৰাণখন যিহেতু এতিয়া সাংস্কৃতিক নগৰীলৈ পৰিণত হৈছে মৰাণৰ পৰাই বহুকেইজন সংগীত শিল্পী গৈছে নহয় জানো তাৰ মাজততো আপুনি প্ৰথম বুলি কৈছোঁ মই আপোনাৰ হিচাপে মই বয়সত ডাঙৰ হয় সেই হিচাপে মই আগত গ'লোঁ আৰু আপোনাকো চাগে বহু শিল্পীয়ে অনুপ্ৰেৰণা উৎস হিচাপে বাছি লৈছিল আপোনাৰ পৰাওতো ইনস্পায়াৰ হয় ন ধৰক আপোনাৰ সংগ্ৰামৰ কথা আপুনি কেনেকৈ সংগ্ৰাম কৰি আজি এইটো পৰ্যায় পাইছেগৈ সেইটো আচলতে বহুত ডাঙৰ কথা সেইকাৰণে সপোনত এনেকুৱা ধৰণৰ আহিব আৰু যিটো মাৰ আশীৰ্বাদ আছে সেইকাৰণে আপুনি জীৱনত সফল হৈছে আজি বহুত নজনা কথা গম পালোঁ যদিও ধৰক লগ পাই থাকোঁ ইমানখিনি কথা ধৰক পতা নহয় আমি যিহেতু অতিথিৰ অনুষ্ঠানটোৰ যোগেদি ময়ো গম পালোঁ আমাৰ অতিথিৰ দৰ্শকসকলেও গম পালে আমি অনুষ্ঠানৰ একেবাৰে শেষ পৰ্যায়ত আহি উপনীত হৈছোঁহি আমাৰ এই অতিথি যি এই অনুষ্ঠানটো একেবাৰে আচলতে নতুন আমি যিমানবোৰ অতিথি আহিছে সকলোৰ পৰা আচলতে আমি এটা প্ৰেৰণাদায়ক বাৰ্তা বিচাৰোঁ আমাৰ অতিথিৰ উদ্দেশ্যে আজিও তাৰ ব্যতিক্ৰম নহয় আপোনালোকৰ পৰাও আমাৰ অতিথিৰ এই অনুষ্ঠানটোৰ বিষয়ে দুআষাৰমান প্ৰেৰণামূলক বাৰ্তা হয় আচলতে বিচিত্ৰ নাৰায়ণ বৰুৱা আৰু মনজিতা দুয়ো পত্নী আৰু হাজবেণ্ড সাংস্কৃতিক এটা মন আছে আমি সদায় দেখি থাকোঁ তেওঁলোকৰ বিচিত্ৰ নাৰায়ণ বৰুৱাইতো গোটেই আমাৰ এই সমাজখনৰ লগত জড়িত বিহু পতাৰ পৰা কিবা এখন গছপুলি এটা ৰোৱাৰ পৰা গোটেই কামখিনি তেওঁ কৰি থাকে আগভাগ লয় আৰু এটা সম্পূৰ্ণ সংস্কৃতিৰ মন আছে আৰু মনজিতাকতো আৰু চবেই চিনিয়ে পায় বুলি ক'ব লাগিব মনজিতাই আচলতে বিভিন্ন প্ৰগ্ৰেমবিলাকক ঘোষিকা কৰে হয় তাইক সকলোৱে ভাল পায় মৰম কৰে তাইক বৰ ধুনীয়াকৈ নাচেও আৰু এক্টিং যিটো কৰে আচলতে জয়মতী যিটো এক্টিং কৰি দেখালে তাই আৰু বহুত এক্টিঙো কৰিছে বহুত চিৰিয়েলবিলাকত VCD-বিলাকত আপোনালোকে চাব পাৰিব তাই ধুনীয়াকৈ এক্টিং কৰে বিচিত্ৰ নাৰায়ণো কৰে আৰু তেওঁলোকৰ মন এটা আছিলে যে এনেকুৱা এটা ব্ৰডকাষ্ট অনুষ্ঠান খোলা আৰু এই অতিথি নামৰ অনুষ্ঠানৰ জৰিয়তে গোটেই অসমবাসীলৈ ৰাইজক চিনাকি দিব পাইছে আমিও আপোনালোকৰ তেখেতলোকৰ জৰিয়তে আচলতে আপোনালোকৰ লগত এতিয়া চিনাকি হৈছোঁ বা মোৰ নিচিনাকৈ বহুতে এতিয়া চিনাকি হ'ব এই ব্ৰডকাষ্ট চেনেল অতিথিৰ জৰিয়তে গতিকে সকলোৱে মৰমেৰে আঁকোৱালি লওক অসমবাসী ৰাইজে আৰু মৰমেৰে আঁকোৱালি ল'লেহে তেখেতলোকে এই ব্ৰডকাষ্ট অনুষ্ঠানটি খোলাটো
মানে সাৰ্থক হ'ব বুলি মই ভাবোঁ। ধন্যবাদ দেই, আচলতে ইমান ধুনীয়াকৈ কৈছে কথাখিনি। আৰু বহুতে নাজানে আমি যে ধৰক বা সাংস্কৃতিক জগতখনৰ লগত জড়িত বুলি বহুতে হয়তো গম নাপাবও পাৰে। আপোনাৰ যোগেদি আজি গম পাইছে, তাৰ বাবেও ধন্যবাদ। আৰু লগতে আপোনাৰ যিখিনি চাহ জনগোষ্ঠীৰ লোকসকলক লৈ যিখিনি আপুনি কাম কৰিছে সেইখিনিও কিন্তু খুব ভাল হৈছে আৰু ৰাইজে আদৰি লৈছে। গুঞাৰেকে মানে সেইটো গীতো আচলতে আমি শুনিবলৈ পাওঁ, গাবলৈ চেষ্টা কৰিছোঁ, মোৰ প্ৰনাউন্সিয়েশ্যন ইমান ভাল নহয়, হয়, তথাপিও ভাল লাগে গানবোৰ শুনিবলৈ। এনেকৈয়ে যাতে আৰু আপুনি আগুৱাই গৈ থাকক তাৰে কামনা কৰিছোঁ। সদায় যাতে দুয়োৱে সুখী হৈ থাকক, জীৱনটো এনেকৈ আগবঢ়াই লৈ যাওক, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক দেই। আৰু বৰ পৰা এটা কথা জানিব বিচাৰিম, এতিয়া যিহেতু যিবোৰ দম্পতি আছে সেই তেওঁলোকৰ বিষয়ে, তেওঁলোকৰ মানে উদ্দেশ্যে আপোনাৰ মুখেৰে কিবা এটা কওক। নতুন দম্পতি, হয়, নতুন দম্পতি আপোনালোকে সংগ্ৰাম কৰি যিহেতু এতিয়া একেবাৰে আপোনালোকে খুব এটা সুন্দৰ জীৱন অতিবাহিত কৰি আছে, সকলোৱে জানে, তাৰ বিষয়ে কিবা এটা কৈ দিয়ক, অনুপ্ৰেৰণা পাব আচলতে। আজিকালিতো বহুত দেখা গৈছে দেই, নতুনকৈ যিবিলাক বিয়া হয় সৰু সৰু কথাতে কাজিয়া লাগে, অকণমানো বিশেষ একো চিন্তা নকৰি চিধা মানে এৰা এৰি টাইপৰ ডেভোচ টাইপৰে হৈ গৈছে, বহুতৰ দেখিছোঁ তেনেকুৱা। তো গতিকে লৈ তাৰমানে কাৰোবাৰ কিবা এটা ভুল হ'ব পাৰে, সেই ভুলটো ইজনে সিজনক মাফ কৰি দিব লাগিব। আৰু কোনোবা এজনৰ খং উঠিলে ইজনো সমানে খং কৰিব নালাগিব, তেওঁ অকণমান মানে নৰম হৈ দিব লাগিব। তেনেকেই মানে সংসাৰখন ধুনীয়াকৈ চলাই নিব লাগে। আৰু আমাৰতো তেওঁৰো খং আছে, মোৰো বহুত বেছি খং আছে, তেওঁ খং কৰিলে মই মনে মনে থাকোঁ, মই খং কৰিলে তেওঁ মনে মনে থাকে। তেনেকৈ চলি গৈ আছোঁ আৰু ভৱিষ্যতেও তেনেকেই চলি গৈ থাকিব লাগিব। আচলতে আপোনালোকক দেখি খুব ভাল লাগে, আপোনালোকে মিলটোতো আপোনালোকৰ দুইজনৰ মাজত আছে। আৰু আপুনি যিখিনি বিপিনদাৰ কাৰণে কৰি গৈছে সেয়াও কিন্তু লেখত ল'বলগীয়া দেই বিপিনদা। আৰু বিপিনদাৰ মুখেৰেতো গম পালোৱে আপুনি কেনেকৈ তেখেতক উৎসাহ যোগাইছে। আৰু তেওঁ আচলতে মানে কি হয়, মোক মানে খুব বেছি বিশ্বাস কৰে দেই, সঁচা কথা ক'বলৈ গ'লে। তাৰমানে তেওঁ এতিয়া ধৰক যিখিনি ইনকম কৰে, গান গাই যিখিনি পইচা পায়, তেওঁৰ হাতত এটকাও নপৰে, চব মোৰ হাততে থাকে। আৰু তেওঁ মই কেতিয়াবা নগ'লেও তেওঁ আহি পিনি গোটেইখিনি মোকে দি দিয়ে। আৰু মই য'ত যেনেকৈ মানে থ'ব লাগে থওঁ, তেওঁ কেতিয়াও নুসুধে ক'ত কি কৰিলা কি নাই কৰা। আচলতে তেওঁ জানে চাগে এইখিনি সেইখিনি পইচাটো বেয়া কিবা এটা নকৰে, সেই কথাখিনি চাগে তেওঁ জানে। সেইকাৰণে মোক আজিলৈকে কোনো কেতিয়াও সোধাও নাই। মই এতিয়া বহাগত ধৰক প্ৰগ্ৰেম কৰিলে কিমানখিনি গোট খালে সেইখিনি মানে তেওঁ কেতিয়াও নলয়, মানে নিবিচাৰে। মই ইমানটো হ'ল হ'ব বোলে, কেতিয়াও নলয় যে ইমানখিনি প্ৰগ্ৰেম হ'ল বোলে কেনেবাকৈ কমিছে নি, কেতিয়াও মানে সেই বস্তুটো মানে সেইটো। আৰু আপোনাক যিহেতু আপুনি তেখেতৰ অৰ্ধাংগিনী, সেইখিনি বিপিনদাই ক'তনো হেৰি কৰিব। আৰু যিহেতু আপুনি প্ৰথমত আপোনাৰ লগত কথা পাতি বা আপোনাৰ কথাও বহুতৰ মুখতে শুনি গম পাওঁ আপুনি কিমান সংগ্ৰাম কৰি আচলতে এইটো পৰ্যায়লৈ নিছে। আপুনি তেতিয়াও ধৰক যি টি কৰি আপুনি বিলাসিতা জীৱন কৰি আপুনি কটাব পাৰিলে হয়, কিন্তু আপুনি ধৈৰ্য ধৰিলে। নাই মই এতিয়া যেতিয়া মানে ধৰক তেওঁ সেই আমি কৈছোঁ নাই, তেওঁ প্ৰগ্ৰেম কৰি যি সেই 2000-3000 টকা পায়, সেই পইচাটোৱে মই হয়তো তেতিয়া মই ধৰক মোৰ নিজৰ প্ৰয়োজনীয় কিবাকিবি মই সেই বস্তু লৈ ল'ব পাৰিলোঁহেঁতেন। কিন্তু মই তেতিয়া লোৱা নাছিলোঁ, কাৰণ আমাৰ নিজৰ মাটি এডোখৰ নাছিলে, ঘৰ এটা নাছিলে। কেনেকৈ মই মাটি এডোখৰ কিনি ঘৰ এটা বনাব পাৰোঁ, মোৰ উদ্দেশ্য সেইটোৱে আছিলে। আৰু যেতিয়া তেনেকৈ মানে গোটেই বস্তুখিনি আমাৰ অভাৱখিনি পূৰণ হ'ল, এতিয়া কিন্তু যি মন যায় ল'ম আৰু গোটেই। কিন্তু তেতিয়া আচলতে এতিয়া আপুনি বহুতখিনি খালি তেতিয়া মানে সংগ্ৰাম কৰিছোঁ। হয়। সেইকাৰণে সকলোকে কৈছোঁ যে ধৈৰ্য ধৰিলে আচলতে পিছত মিঠা ফল পোৱা যায়, নহয় জানো? খুব ভাল লাগিল আজি আমাৰ অনুষ্ঠানটোলৈ আহিলে, আমাৰ আচলতে অতিথিৰ শোভা বঢ়াবলৈ। আৰু বহুত দিনৰ পৰা আপোনালোকক আচলতে বিচাৰি আছিলোঁ, কিন্তু ধৰক আপোনালোকৰ বিভিন্ন ধৰণৰ কাম থাকে বা বিহুৰ ক্ষেত্ৰতে হওক, প্ৰগ্ৰেমৰ কাৰণেও আচলতে আপোনালোকক লগ পোৱা নাছিলোঁ, আজি পালোঁ, খুব ভাল লাগিল। আৰু আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আমি অকণমান মৰম যাচিব বিচাৰিছোঁ আপোনালোক দুইজনলৈ আমাৰ অতিথিৰ অনুষ্ঠানটোৰ তৰফৰ পৰা। আমাৰ দৰ্শক মণ্ডলী, ইমান সময় আপোনালোকে সকলোৱে আমাৰ প্ৰিয় শিল্পী বিপিন চাওডাং আৰু তেখেতৰ সহধৰ্মিনী বৌৰ যি জীৱন সংগ্ৰাম, তেখেতৰ সংগীতৰ যি যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল তাৰ বিষয়ে আমি সকলো কথা পাতিলোঁ। আপোনালোকেও আমাৰ অনুষ্ঠানটি
খুব সুন্দৰভাৱে চালে তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অতিথিৰ অনুষ্ঠানটিৰ তৰফৰ পৰা। আপোনালোকে হয়তো সকলোৱে জ্ঞাত আমাৰ অতিথিৰ এই বিশেষ অনুষ্ঠানটো একেবাৰে নতুন। আমি সমূহ অসমবাসী ৰাইজৰ মৰম বিচাৰিছোঁ। আমাৰ অনুষ্ঠানসমূহ ভাল পালে চাব, পাৰিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। অনাগত দিনত মই পুনৰ আন এজন অতিথি লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ আহিছোঁ, ধন্যবাদ।